ৰাজেন গোহাঁই ছাৰৰ ভাতৃ অৰ্থাৎ ডাঙৰ ডক্টৰ যোগেন্দ্ৰ নাথ গোহাঁই। এনাস্থেচিয়া নিদিয়াকৈ বা এনাস্থেচিয়া নথকাকৈ ছাৰজনে সাধাৰণতে অপাৰেশ্যন কৰিবলৈ নোৱাৰে। চাকৰি পাই এবাৰ আপুনি ছাছপেনশ্যন হোৱাৰ কথা কৈছে, হয়। এতিয়া কিয় কাৰণে হ'ল সেই বিষয়ে অকণমান ক'ব পাৰি নেকি? চৰাই যে মুৰ্গী চৰাই পোৱালিত যে এনেকৈ ছেভ কৰি পাখিৰ তলত ৰাখে, হয় চৰাইদেউ আমাৰ ভাই তিনিটাক সি তেনেকৈ ৰাখিছে। তেতিয়া এই মানুহজনক দিয়া হ'ল হয়, কিন্তু চাৰ্জাৰীত মানে সম্পূৰ্ণ নোহোৱাৰ আগমুহূৰ্ততে তেওঁ মানে উঠি গ'ল। যদিহে কোনোবা এজন ৰোগীৰ ক্ষেত্ৰত এনেস্থেচিয়া অভাৰড'জ হৈছে তেতিয়াহ'লে তেওঁৰ মৃত্যু পৰ্যন্ত হ'বগৈ পাৰে নেকি? পাৰে আমাৰ জীৱনত সেইটোকে কাৰ্ডিয়াক এৰেষ্ট বুলি কয়। হয় ঘপকৈ চবেই ঠিক আছে, হাৰ্টটো ঘপকৈ ষ্টপ হৈছে। আচ্ছা, আৰু এইটো ক'ত কেতিয়া কাৰ ক্ষেত্ৰত কোন মুহূৰ্তত হ'ব কোনো ক'ব নোৱাৰে। চব ঠিক থাকোঁতেও ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ধৰ্মীয় শিক্ষাটো কিন্তু বৰ দৰকাৰী বুলি ভাবোঁ দেই। মই দুদিনমান স্কুল যাব পৰা নাই, হয়, তেতিয়া মই গুচি যাব পৰা নাই, মোৰ চাৰ্ট নাই। তেতিয়া মায়ে তাঁত বয়নো তাঁতত কাপোৰ বৈ আছে, হয়, কাপোৰ মানে চোলাৰ কাপোৰটো বৈ পেলাই দিছে, সেই চোলাটো চিলাই দিছে। তাৰপিছত সেই চোলাটো যোৱাৰ আগমুহূৰ্তলৈকে যাতে মই কৰ্মতে থাকি যাব পাৰোঁ, মই সদায় ভগৱানৰ গুৰিত খেতি সদায়। আমাৰ মা দুজনী একেলগে কেতিয়াবা মদ্যপান কৰা তেনেকুৱা হৈছিল নেকি? সেইটো হয়। আমি চাৰিটা ককাই ভাই যেতিয়া লগ হওঁ, আপুনি এইটো প্ৰশ্ন কৰোঁতে মোৰ খুবেই ভাল লাগিছে। দেউতাৰ 75 ইয়াৰ্ছ এইজত পোৱালি জন্ম হয়, পোৱালি মানে ৰাজেন ছাৰক আপোনালোকে পোৱালি বুলি কয়, তাক ঘৰ মতন পোৱালি। তই বিয়া পাতিব নোৱাৰিবি। আমাৰ যোনটো 1 নম্বৰ ভাগিন সি মোতকৈ ডাঙৰ। নমস্কাৰ দৰ্শক ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ অতিথি হিচাপে আমাৰ কাষত আছে ডক্টৰ যোগেন্দ্ৰ নাথ গোহাঁই ডাঙৰীয়া। ছাৰ নমস্কাৰ। নমস্কাৰ। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ নগাঁৱৰ ইতিহাসত প্ৰথমজন এনেস্থেচিয়লজিষ্ট হিচাপে নিজকে প্ৰেক্টিছ কৰা প্ৰথমজন ডক্টৰ হৈছে আমাৰ গোহাঁই ছাৰ। আৰু লগতে তেখেত আমাৰ MP তথা বয়োজ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ছাৰৰ ভাতৃ অৰ্থাৎ ডাঙৰ ককাইক। ছাৰ পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ, আপোনাৰ বহুমূলীয়া সময় এটা আমাৰ জ্ঞান বাৰ্তা অনুষ্ঠানটোলৈ দিছে। আৰু আজি আমি আগ্ৰহী, আমাৰ সমাজখন আগ্ৰহী ছাৰ, আপোনাৰ সবে আমাৰ নগাঁওখনক কেনেকুৱাকৈনো চিকিৎসা জগতৰ ফালৰ পৰাই হওক বা সামাজিকভাৱেই হওক বা প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাই আপোনালোকে আমাক কেনেকুৱাকৈনো আপোনালোকে ছাৰ্ভিং কৰি আহিছে বিগত বছৰ জুৰি। আৰু মই জানিবলৈ পৰা মতে এতিয়া আপুনি প্ৰায় 52 বছৰৰ অধিক কাল বৰ্তমানলৈকে চিকিৎসা জগতৰ লগত সন্নিৱিষ্ট হৈ আছে ছাৰ। ছাৰ, মই জানিব বিচাৰিম আপোনালোকৰ দিনত আজিৰ পৰা প্ৰায় 52 বছৰ আগতেই আপুনি আপোনাৰ ডাক্তৰীৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰিছিলে, যিটো আজিও মানে চলি আছে। এতিয়া জানিব বিচাৰিম যে ছাৰ, আপুনি ডক্তৰ হোৱাৰ সপোনটো কেনেকৈ আপোনাৰ মনলৈ অংকিত হৈছিলে, সেই বিষয়ে যদি থ্ৰুতে অলপ কয় তেন্তে বহুতেই ভাল লাগিব। এইটো বিষয়লৈ মই ক'ব গ'লে মই মোৰ শ্ৰদ্ধাৰ দেউতাৰ কথাটো ক'ব লাগিব। হয়, দেউতা আছিল মেডিকেল ডিপাৰ্টমেণ্টত কাম কৰা এজন কৰ্মচাৰী। তেখেত পেৰামেডিকেল ষ্টাফ হিচাপে RHI বুলি কয়, ৰুৰেল হেল্থ ইনস্পেক্টৰ আছে। আৰু দেউতাই যিহেতু এই মেডিকেল ডিপাৰ্টমেণ্টত কাম কৰিছিল, আমি ল'ৰা হিচাপে আমি 4জন আছিলোঁ। মোৰ ওপৰত ডাঙৰজন ডক্টৰ জিতেন্দ্ৰ নাথ গোহাঁই, তেখেতো এজন ভাল ডক্টৰ আছিল, চিকিৎসক আছিল। গতিকে জিতেন্দ্ৰ নাথ গোহাঁই, তাৰপিছতে মই আৰু মোৰ তলত 2জন ভাতৃ। হয়, দেউতা যিহেতু সেই ডিপাৰ্টমেণ্টৰ সদায় মানে জড়িত আছিল, তেখেতৰ মানে সেই ডিপাৰ্টমেণ্টৰ প্ৰতি এটা ডাঙৰ মানে শ্ৰদ্ধা হৈছে। আৰু সেই শ্ৰদ্ধাৰ কাৰণে তেখেতে যে ডাক্তৰৰ বিষয়ে যিখিনি কথা জ্ঞান হৈছিল, জানিছিল, তেখেতে আমাক সদায় এটা কথা কৈছিল যে ডাক্তৰ হ, ডাক্তৰী জীৱনটো বৰ ভাল, তই ডাক্তৰ হ'ব পাৰিলে মানুহক শুশ্ৰূষা কৰিব পাৰিবি আৰু বহুত মানুহৰ লগত লগ হ'ব পাৰিবি, একে টপ লেভেলৰ পৰা একে ডাউন লেভেললৈকে সকলো মানুহৰ লগত তোৰ এটা সংস্পৰ্শ আহিব। আৰু দ্বিতীয় কথা, ডাক্তৰ হ'লে তই গোটেই জীৱন তই ডাক্তৰী হৈ থাকিব পাৰিবি, থাকিলে তই সেই ডিপাৰ্টমেণ্টৰ সেই বিদ্যাটো সদায় মানুহৰ লগত চলাব পাৰিবি। গতিকে ডাক্তৰী লাইনটো বৰ ভাল, তই ডাক্তৰ হয়। গতিকে মই তহঁতে ডাক্তৰ হ'লে খুব ভাল পাওঁ, তহঁতক গোটেইকেইটাকে মই যদি ডাক্তৰী কৰিব পাৰোঁ ভাল। সেইটোৱে সদায় আমাক সেই হিচাপে আমাক খুব মানে আগ্ৰহ দেখুৱাইছিল আৰু আমাক সেইটো উপদেশ দিছিল। মানে সৰুৰে পৰা আপোনাৰ দেউতাকে ডাক্তৰী বৃত্তিটোৰ প্ৰতি আপোনালোকৰ মনটোক আকৃষ্টতা প্ৰদান কৰিছিলে। আৰু দৰ্শক ৰাইজ সকলোৱে চিনি পায় জিতেন গোহাঁই নাৰ্ছিং হোম, যিখন আমাৰ নগাঁৱৰ ইতিহাসৰ
দ্বিতীয়খন ছাৰ হয় দ্বিতীয় হয় দ্বিতীয়খন আটাইতকৈ পুৰণা নাৰ্ছিং হোম সেই জিতেন গোহাঁই তেখেতৰে ভাতৃ আছিলে ডাঙৰ ভাতৃ আছিলে ডাঙৰ ভাতৃ আছিল হয় আৰু মই জানিব বিচাৰিম যে ছাৰ যিহেতু ডাঙৰ ভাতৃ হিচাপে আপোনাৰ ককায়েক জিতেন গোহাঁই ডাঙৰীয়া বৰ্তমান তেখেত প্ৰয়াত তেখেতে আপোনাক ডাক্তৰী বৃত্তিটো তেখেত আপোনাতকৈ আগে পঢ়িবলৈ যিহেতু গৈছিলে এই যাত্ৰাত তেখেতৰ আপোনাৰ ওপৰত কিবা বিশেষ ৰোল আছে নেকি আছে হয় ককাইদেউ আছিল আমাৰ পৰিয়ালৰ ভিতৰতে এজন বৰ ভাল মানুহ বুলি কৈছোঁ কাৰণ তেখেত যদি আমাৰ এই পৰিয়ালত নাহিলে হয় আমি কিজানি এই এনেকৈ মানুহৰ আগত এনেকৈ খাৰা হ'বলৈ নাপালোঁ আচ্ছা আচ্ছা গতিকে তেখেতে মোৰ এই ডাক্তৰী বিদ্যাৰ ক্ষেত্ৰত তেখেতে মোক বহুত ভাল শিকায় যেতিয়া তেখেতৰ কাৰণে যিটো মানে সাৱপাত আছিল অৰ্থাৎ তেখেতৰ জীৱনত যিটো ঘটনা হৈছিল সেই ঘটনাটোত তেখেতে মানে তেখেতৰ পৰিবাৰ আৰু তেখেতৰ ল'ৰাটো অৰ্থাৎ আমাৰ বৌদ আৰু আমাৰ ভতিজাটো মৃত্যু হৈছিল সেই মৃত্যু হোৱাৰ সময়ত তেখেতে তেতিয়া তেজপুৰত চাকৰি কৰি আছে কিন্তু মৃত্যু হোৱাৰ পিছত তেখেত তাত অকলশৰীয়া হোৱাৰ কাৰণে তেখেতে নগাঁৱলৈ আহিবলৈ বাধ্য হয় আৰু এই ক্ষেত্ৰত আপোনালোকেও ভাবিছিলে যে তাত নিসংগতাত তেখেত হয়তো মানসিকভাৱে ৰোগাগ্ৰস্ত বা মানসিকভাৱে ভাগি নপৰক সেইবাবে আপোনালোকৰ পৰিয়ালৰ সকলো ককাই ভাই মিলি পেলাই তেখেতক আমাৰ নগাঁৱলৈ লৈ আনিছিলে মই জানিবলৈ পৰা মতে হয় হয় কাৰণ তেখেত অকলে তাত থকা কোনো সুবিধাৰ কথাটো নায়েই অকলে তেনেকৈ ইমান এটা বিপদৰ পিছত তেখেতে তাত আৰু সেইকাৰণে তেখেত গুচি আহিলে তেখেত তাৰ পৰা অহাৰ কাৰণে এইটো ক'বলৈ অৱশ্যে শুনিবলৈ বেয়া হ'ব পাৰে তেখেতৰ কাৰণে যিটো সাওপাত হ'ল এইটো মোৰ কাৰণে আশীৰ্বাদ হ'ল বুলি মই আচ্ছা 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 কিয় তেখেত অহাৰ লগে লগে তেখেতৰ লগত মই খুব হিতৰ হিচাপে লগ হৈ কাম কৰিব পাৰোঁ আৰু তেখেতৰ মেডিকেল চায়েন্সটোৰ প্ৰতি মেডিকেলৰ বিষয় লৈ তেখেত কাৰণ এজন খুব ভাল চাৰ্জন আছিল ইমান ভাল জ্ঞান আছিল আৰু ভাল মানে চিন্তা ভাৱনাৰে কাম কৰিব পৰা আছিল তেখেতে মোক সেই লাইনটোত বহুত কথা শিকাইছিল যিখিনি শিকনিৰ কাৰণে মই আজিও এই সমাজখনক ভালকৈ কৰি মেলি খাই থাকিব পাৰিছোঁ খুব ধুনীয়া আৰু এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ মানে জিতেন গোহাঁই ডাঙৰীয়া তেখেতে হয়তো আমাৰ নগাঁৱৰ পৰা প্ৰথমজন ডক্টৰ যিজনে লণ্ডনত গৈ পেলাই FIC নে কি কৰিছিল FRC কয় ন FRCS ফেল' অফ ৰয়েল কলেজ অফ চাৰ্জন আচ্ছা আচ্ছা আৰু এজন চাৰ্জন হ'বৰ কাৰণে কিমানখিনি অধ্যয়ন কৰিব লাগে আজি সমাজে জানে মই এজন নিউৰ' চাৰ্জনক সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ লিংকটো দি দিম তেখেতে কোৱা মতে ডক্টৰ হোৱাৰ পাছতো নিউৰ' চাৰ্জন হ'বৰ কাৰণে প্ৰায় 10-12 বছৰ কাল আকৌ মানে অধ্যয়ন কৰিবলগীয়া হয় হয়তো ছুপাৰ স্পেচিয়েলিষ্ট হয় কিন্তু তেতিয়াৰ যুগত অৱশ্যে সিমান সেইটো কথা নাছিল আজিৰ যুগত সেইটো বেছি হৈছে হয় ছাৰ গতিকে তেখেতৰ আগৰ দিনত জেনেৰেল চাৰ্জন হ'লেও চব ছাবজেক্টে ধৰিব পাৰিছে কিন্তু আজিকালি আৰু বহুত বেছি উন্নত হ'ব লাগিব বহুত বেছি জানিব লাগিব তেতিয়া সেই হিচাপে আকৌ সেই নিউৰ' চাৰ্জন হয় মই নিউৰ' চাৰ্জনকে লগাইছিলোঁ হয় বহুত ভাল লাগিছে এই বিষয়ে ছাৰ মই এইখিনিতে এটা কথা যে এনেস্থেচিয়াৰ ওপৰত ছাৰ যেতিয়ালৈকে আমি জানো যে এনেস্থেচিয়া যেতিয়ালৈকে ডেভেলপ হোৱা নাছিলে তেতিয়ালৈকেতো ছাৰ মানুহে অপাৰেশ্যন যেতিয়া কৰে কাটা চিঙা কৰিলেতো সেই মানে যিটো পেইন হয় কাটা চিঙা কৰিলে যিটো পেইন হয় সেই পেইনটোতো নিজে সহ্য কৰিবলগীয়া হৈছিল চাগে মানে অৱশ্যে এনেস্থেচিয়া ছাবজেক্টটো মানে এই কিছুমান একে আগৰ যুগৰ কথা কিন্তু পিছলৈ মানে এতিয়া যিমান স্মুথ এনেস্থেচিয়া হয় তেতিয়া আমি প্ৰথম শিকোঁতে সিমান স্মুথ নাছিল সেই আপুনি কোৱা কথাটো ঠিক কিছু ক্ষেত্ৰত কেতিয়াবা মানে বিষটো নকৰিলে সেইখিনি হিচাপে দিগদাৰি পায় তেতিয়াহ'লে পেচেণ্টে বহুত ক্ষেত্ৰত দিগদাৰ সেইকাৰণে সেইখিনি ক্ষেত্ৰত অলপ বেয়া আছিল বেয়া মানে এইটো কথা আজিৰ যুগত সেই বস্তু চব কিছুমান নোহোৱা হ'ল আগতে আমাৰ দিনত এটা এনাস্থেচিয়া আছিল সেইটো কয় অপেন দ্য পিঠাৰ দিয়া এনাস্থেচিয়া জেনেৰেল এনাস্থেচিয়া অপেন দ্য আজি সেইটো অবচলেট আজিকালি নহয় কাৰণ যিটো ঔষধ সেইটো এনাস্থেচিয়াত ব্যৱহাৰ কৰে সেইটো খুব হাইলি ইনফ্লেমেবল মানে অকণমান যদি তেওঁ জুই তাত চলি যায় জ্বলি যাব পাৰে গতিকে সেইটো আজিৰ যিটো এনাস্থেচিয়া লাগে বা আজিৰ যুগৰ যি চব চাৰ্জাৰী হয় আজিকালি যিটো কয় ডায়েথেৰেপি বা কটাৰী সেই ডায়েথেৰেপি কটাৰীৰ এনাস্থেচিয়াত এই অপেন দ্য পিঠাৰটো টোটেলি মানে কণ্ট্ৰা ইণ্ডিকেটেড গতিকে সেই বস্তুটো গুচি যায় আমি কিন্তু এই
কোৰেল এনাস্থেচিয়া বা সেই ৰাফ এনাস্থেচিয়াটো আমি চলিছিল মানে এনাস্থেচিয়া লাহে লাহে ক্ৰনলজিকেলি ডেভেলপ হৈ আহিছে হয় ছাৰ মই জানিব বিচাৰিম যে ছাৰ আপুনি MBBS কৰিলে এতিয়া MBBS কৰাৰ পিছত সেই সময়ত বিশেষকৈ এজন মানুহে আৰু পঢ়িবলৈ বা আৰু তেনেকুৱা কিবা কৰিবলৈ মনোনিৱেশ হয়তো নকৰিছিলে কিন্তু আপোনালোকৰ ঘৰখনত তেনেকুৱা এটা পৰিৱেশ অলৰেডি আছে আপোনাৰ ককাইক আপোনাৰ ককাইদেউ সেই সময়তে লণ্ডন হেন জেগাত গৈ পেলাই মানে উচ্চ শিক্ষা লৈছিলে ডাক্তৰীৰ ক্ষেত্ৰত এতিয়া আপোনাৰ মনলৈ এনাস্থেচিয়া ছাবজেক্টটো সেই ছাবজেক্টটোৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হ'ল বা কিয় সেই বিষয়টো আপোনাক আকৰ্ষণ কৰিলে এইটো বিষয়লৈ ক'বলৈ গ'লেও মই ককাইদেউৰ নামটোৱে প্ৰথম ল'ব লাগিব আচ্ছা যদিও তেখেত চাৰ্জন আছিল হয় চাৰ্জন হ'লেও তেখেতৰ জ্ঞান বৰ বহুত ওপৰৰ আছিল হয় তেখেতে এই চাৰ্জনৰ লগতে এনাস্থেচিয়া ছাবজেক্টৰ বিষয়লৈও বহুত কথা জানিছিল হয় আৰু তেখেতে সেই বিষয়লৈও বহুত কথা অধ্যয়ন কৰিছিল হয় কৰি মোক বেছিকৈ প্ৰথমে মইতো একেবাৰে MBBS পাছ কৰিহে আছোঁ তেতিয়ালৈকে মই একো ডিগ্ৰী চিগ্ৰী লোৱা নাই তেওঁ যেতিয়া এক্সিডেণ্ট হৈ নগাঁৱলৈ আহিছে আহোঁতে তেখেতে সেই অপেন্দ্ৰ পিঠাৰ কথাটো যে যিটো ক'লোঁ সেই বস্তুটো তেখেতে ব্যৱহাৰ কৰিছিল ব্যৱহাৰ কৰোঁতে মোক কিছু গাইড দি শিকাই লৈছিল যে এইটো এনাস্থেচিয়া ডিউটি এইখিনি কৰিব লাগে তই এইখিনি ঠিক ঠাক প্ৰথমে কৰি ল'ব লাগে তাৰপিছতে তই এনাস্থেচিয়াটো এনেকৈ দিবি মই আছোঁ তই দে মই শিকাই যাম তই তেনেকৈ কৰি যাবি গতিকে তেনেকৈ মোক গাইড দি হ'লেও তেখেতে মোক এনাস্থেচিয়া ছাবজেক্টটো শিকাইছিল আৰু যেতিয়া মোক তেনেকৈ শিকাওঁতে মোৰ ছাবজেক্টটোৰ প্ৰতি এটা মনটো ইণ্টাৰেষ্ট বাঢ়ি গ'ল আৰু বাঢ়ি যাওঁতে মই মোক নিজক এটা হিচাপ কৰি চালোঁ মই যদিও ককাইদেউ আছিল চাৰ্জন ককাইদেউ বুলিয়ে কওঁ আমাৰ ডাঙৰজনক তেওঁ যেনেকৈ চাৰ্জাৰী কৰোঁতে তেওঁৰ যিটো নিপুণতা সেই নিপুণতাটো মোৰ হাতখনত সিমান নাই বা মই সিমান লাইনৰ মানুহ নহয় গতিকে মই দেখিলোঁ যে মই এইটো ছাবজেক্টটো যদি কৰোঁ তেতিয়াহ'লে মোৰ কাৰণে ভাল হ'ব আৰু দেখিছোঁ যে নগাঁৱত তেনেকুৱা এই পঢ়া এনাস্থেচিয়া পঢ়ি অহা বা ডিপ্ল'মা বা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লৈ অহা মানুহ কোনো নাই কিন্তু মই সুধি কৈছোঁ আগতে যদিও আপোনাতকৈ আগত যদিহে কোনোবাই এনাস্থেচিয়া প্ৰেক্টিছ কৰিছিলে তেতিয়া তেওঁ উইদাউট ডিপ্ল'মা বা উইদাউট সেই বিষয়ে থিয়ৰিটিকেল নলেজ নোহোৱাকৈ সেই কৰিছিলে থিয়ৰিটিকেল অলপ তথাপি পঢ়িব লাগিব বা কিবা অকণ ট্ৰেইনিং ল'বই লাগিব সেই তেনেকৈ অকণ লৈ পেলাই কৰিছিল কিন্তু প্ৰপাৰ ডিগ্ৰী লৈ কৰা তেনেকুৱা গতিকে সেইটো ময়ো এটা চিন্তা কৰিলোঁ যিহেতু মই মানে গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আছিলোঁ বাইদেউ এক্সিডেণ্ট হৈ বাইদেউ অহাৰ কাৰণে ইয়াত কাম কৰিছে এতিয়া বাইদেউ এটা সময়ত গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আছিলে কিন্তু তেখেতে মানে তেজপুৰৰ পৰা যেতিয়া গুচি আহিছিলে মানে গভৰ্ণমেণ্ট চাকৰি তেতিয়া তেখেতে অলৰেডি গভৰ্ণমেণ্ট চাকৰি ৰিজাইন দিছিলে সেইকাৰণে তেখেতে নগাঁৱলৈ গুচি আহিবৰ কাৰণে একো সমস্যা হোৱা নাছিল কিন্তু তেখেতে যেতিয়া তেজপুৰৰ পৰা নগাঁৱলৈ আহিলে কিন্তু মই নগাঁৱত তেতিয়া টাউনত চাকৰি কৰি আছোঁ কিন্তু মই গভৰ্ণমেণ্ট চাকৰি কৰি আছোঁ গতিকে সেইকাৰণে মই চাকৰি লৈও কাৰণ মোৰ যেতিয়া অফ টাইম থাকে তেখেতৰ যেতিয়া কেছ থাকে মোক মাতে মোক তেনেকৈ সুবিধাতে মই তেখেতক সহায় কৰিছোঁ আৰু যিহেতু আমি একেটা পৰিয়াল একেলগে আছিলোঁ ককাইদেউ আছিল মোৰ মিছেছ আছিল আৰু মা আৰু দেউতা আছিল আৰু লগতে মোৰ ভাইটো আছিল তেওঁ বিয়া কৰা নাছিল তেতিয়া মই একমাত্ৰ বিয়া কৰা মানে ব্যক্তি ঘৰখনত আৰু ককাইদেউটোৰ পৰিয়ালেই নাই আৰু ভাইটোৱে তেতিয়া বিয়াও কৰে আৰু ৰাজন গোহাঁই ছাৰে তেতিয়া সিও গুৱাহাটীত হেৰি কৰি আছিল এই ইউনিভাৰ্চিটি পঢ়ি আছে LLB কৰি আছিল নাই LLB কৰি হ'ল নেকি বিজনেছ কৰি আছিলে ৱাটাৰ ছাপ্লাই বিজনেছ কৰিছিলে তাৰপিছত এনাস্থেচিয়ালৈ আপুনি প্ৰপাৰ ডিগ্ৰী ল'বলৈ গ'ল তাৰপিছত এনাস্থেচিয়াৰ প্ৰপাৰ ডিগ্ৰী ল'লে লৈ পেলাই আহি আপুনি এনাস্থেচিয়াৰ বিগত দিনসমূহত আপুনি এনাস্থেচিয়া হিচাপে নগাঁৱত আহি পেলাই যেতিয়া প্ৰেক্টিছ কৰিছে তেতিয়া কি দেখিছে যে এই ফিল্ডত আপোনাৰ প্ৰপাৰ নলেজখিনিয়ে কিমান বা ডিগ্ৰীখনে আপোনাক কিমান সহায় কৰিছে ভাল সহায় কৰিছে ডিগ্ৰীটো পোৱাৰ লগে লগে মই এটা ডিপ্ল'মাটো পোৱাৰ লগে লগে মই এটা সাহস পাই গ'লোঁ নহয় আৰু পঢ়িবলৈ যাওঁতেও মোৰ ডাঙৰজন ককাইদেউৰ লগৰ ডক্টৰসকল বা প্ৰফেচাৰসকল সেইবিলাকেও মানে ককাইদেউৰ ভায়েক বুলিয়ে মোক যথেষ্ট মৰমো কৰিছিল ভালকৈ শিকাইছিলোঁ আৰু সেইখিনিও মই তেওঁলোকৰ পৰা বহুত গাইড পাইছিলোঁ গাইড পাই আহি নগাঁৱতো মানে মই যেতিয়া এনাস্থেচিয়া প্ৰেক্টিছ কৰোঁ মোৰ আগত যোনজন আছিল তেখেত নিহাৰ ভট্ট দাদা তেখেতে যদিও ডিগ্ৰী লোৱা নাছিল তথাপি তেখেত যথেষ্ট অভিজ্ঞ আছিল সেই হিচাপে তেখেতে বহুত কাম কৰি আছিল আৰু সেইকাৰণে তেখেতৰো এটা সহায় পাইছিল আৰু সেইকাৰণে তেখেতৰ লগতো চলিব পাৰিছোঁ কিন্তু মই তেতিয়া দুই এটা কথা অকণমান তাত কলেজত চাই মেলি আহিছিলোঁ অকণমান শিকি মেলি অহাৰ কাৰণে সেই কামখিনি ইয়াত
আগবঢ়াই নি কৰিব পাৰিছোঁ তেতিয়া চবেই অলপ সুবিধা ভাল পায় হয় এইখিনিতে ছাৰ মই জানিব বিচাৰিম যে আপুনি চৰকাৰী চাকৰি কৰি থকা মাজমজিয়াতে আপুনি এনেষ্টেচিয়া কৰিবলৈ গৈছিলে ক'লে চাকৰিৰ পৰা এবাৰ আপুনি ছাছপেনশ্যন হোৱাৰ কথা কৈছে হয় এতিয়া কিয় কাৰণে হ'ল সেই বিষয়ে অকণমান ক'ব পাৰি নেকি ক'ব পাৰি হয় মই ছাছপেনশ্যন কোন চনত হৈছোঁ ইমান মই গুৰুত্ব নাই 82-3 মানতে হ'লো নাই দেৰি হৈছে 85 মানত হৈছে এনেষ্টেচিয়া 84তে লৈছোঁ 85 মানত হৈছে হয় তেতিয়া মানে ঘটনাটো এনেকুৱা হ'ল মই চাকৰি কৰি আছোঁ হয় চাকৰি কৰি থাকোঁতে তেতিয়া AGP গভৰ্ণমেণ্ট আচ্ছা তাৰপিছত সেইদিনা মোৰ সেইদিনা শনিবাৰ আছিল দিনটো মনত নাই জুন মাহ মানে মই ইভিনিং ডিউটি এটা আছে হয় ডিউটি থকাৰ কাৰণে মই 5টা পৰা 9টালৈ নগাঁও চিভিল হস্পিটেলত চাকৰি কৰি আছোঁ হয় চাকৰি কৰি থাকোঁতেই ইমাৰ্জেঞ্চি কেছেছ আহিছে এনেকৈ 2-4টা কেছ চাই আছিলোঁ চাই থকাৰ মাজতে এটা কেছ কিবা এই মেলিনা বুলি কয় বেমাৰটো মেলিনা মেলিনা এই পায়খানাত তেজ যায় মানে পেটৰ ভিতৰত ষ্টমাক ইনফেকশ্যন হয় ব্লিডিং হ'লে পেচেণ্টটো মানে হেৰি এডমিট হয় হাহাকাৰ হয় পেচেণ্টটো মৃত্যুমুখলৈ আগুৱাই যায় গতিকে সেই তেনেকুৱা কেছ এটা নগাঁও চিভিললৈ আহিছিল আগতে মই কেছটো চাই এডমিশ্যন দিলোঁ দি পেলাই তেওঁলোকক সুধিলোঁ যে হেৰি চেলাইন দিব লাগিব ঔষধখিনি মই লিখি দিওঁ কাৰণ ঔষধখিনি ইয়াত নাই গতিকে আপোনালোকে কিনি আনিব বোলে হওক আপুনি লিখি দিয়ক আৰু যিহেতু মই তেতিয়া এনাষ্টেচিয়া ডিপাৰ্টমেণ্টত কাম কৰোঁতে তেনেকৈ এনাষ্টেচিয়াটো মানে অতীত যিকেইটা পেচেণ্টৰ চেলাইন লগা হয় সেইখিনি সময়ত চেলাইন নাথাকে আমি কিনি দিব লগা হয় কিনিবলৈ পাৰ্টিক কৰোৱা হয় আৰু সেই হিচাপে তেওঁলোকে পাৰ্টিয়ে কিনি আনি দিয়ে আৰু সেই হিচাপে দিয়ে আৰু তেনেকুৱা পেচেণ্ট এজনক তেনেকৈ লিখি দিছিলোঁ লিখি দিওঁতে তাৰপিছত তেওঁলোকে কিনি আনিলে তাৰপিছত সেইখিনি সময়তে AGP গভৰ্ণমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডক্টৰ আছিল চন্দ্ৰমোহন পাটোৱাৰী তেখেত আহিছিল ভিজিট কৰিব আহোঁতে পাব্লিকে তেখেতক কমপ্লেইন দিয়াওঁতে তাৰপিছত তেতিয়া পাব্লিকে কমপ্লেইন দিলে যে ডক্টৰে আমাক চেলাইন লিখি দিছে গতিকে নগাঁও চিভিলত চেলাইন নাই নেকি আমি যে কিনিব লগা হ'ল এতিয়া চুপাৰভাইজাৰসকলে বোলে চেলাইন আছে তেতিয়া মোক মাতি আনি মোক সুধিলে চুপাৰভাইজাৰে বোলে ডক্টৰ গোহাঁই আপুনি আজি কোনোবা পেচেণ্টক চেলাইন লিখি দিছিল নেকি মই চিন্তা কৰি ভাবিলোঁ দিছিলোঁ মই বোলো হয় মই দিছিলোঁ তেতিয়া মোক ক'লে কিয় লিখি দিছিল মই বোলো চেলাইন নাই দেখি নাথাকে দেখি দিছিলোঁ তেতিয়া আমাৰ চুপাৰভাইজাৰ ছাৰে ক'লে বোলে চেলাইনটো আজি আছে মই তেতিয়া ক'লোঁ মইতো নাজানো মই তেতিয়া মোৰ ভুল হৈছে তেতিয়া লগে লগে তেখেত মানে আমাৰ মিনিষ্টাৰ পাটোৱাৰী ছাৰে মোক চাৰ্চ কৰিলে আপুনি কিয় চেলাইন লিখি দিব মই বোলো ছাৰ চেলাইন নাছিল সেইকাৰণে লিখি দিছিলোঁ আপুনি কিয় লিখি দিব আপুনি কোন জেগাৰ মানুহ আপুনি মই বোলো মই নগাঁও বোলে গুণ্ডামি কৰি চাকৰি কৰিব আহিছোঁ তেনেকৈ মোক বহুত কিবাকিবি অলপ বেয়াকৈ গালি গালাজ কৰিছিলোঁ কৈ পেলাই কৈছে যে আপোনাক মই খেদিম ইয়াৰ পৰা মই কথাখিনি কওঁতে মোৰ অলপ গাত লাগিল তেনেকুৱা এটা বেয়া কাম কৰা নাই মই চেলাইন নাই বুলি জানিহে লিখি দিলোঁ নাই যদি তেখেতো মই কৈছোঁ ভুল হৈছে মোৰ খং উঠি মই তেখেতক উঠাই অলপ টানকৈ খুব বেয়াকৈ অলপ টানকৈ তেতিয়া মোক অন দ্য স্পট গালি গালাজ কৰি তেওঁ ছাছপেণ্ড কিমান দিনৰ কাৰণে ছাছপেণ্ড কৰি অৱশ্যে ছাছপেনশ্যনটো তেখেতে বেছি দিন ৰখা নাছিল 3 মাহ নে 4 মাহ আছিল তাৰপিছত নগাঁও পাব্লিকেও কিছুমান মানুহেও আমাৰ কাৰণে অলপ ভাল চিন্তা কৰা আছেতো তেওঁলোকে আপত্তি কৰিলে যে এইটো ভুল হৈছে কথাটো তেতিয়া মোক আকৌ ৰিইনষ্টেট কৰিলে কৰি পেলাই মোক পষ্টিং দি দিলে নৰ্থ কাছাৰ যিহেতু মই নৰ্থ কাছাৰত অলৰেডি চাকৰি কৰি আহিছোঁ গতিকে যেতিয়া পষ্টিং দি দিলে নৰ্থ কাছাৰ মোৰ তেতিয়া ক'লে না মই নৰ্থ কাছাৰ নকৰিছোঁ দুই এজনে ক'লে নহয় আপুনি যাওক কৰকেই জইন কৰিব পিছত কি কৰা কৰিব সেই হিচাপে মই চাকৰিত জইন কৰিলোঁ কৰি কিন্তু মই চাকৰিটো কণ্টিনিউ নকৰিলোঁ 5 বছৰ সময় মই চাকৰি কৰাকৈ বহি থাকিলোঁ নকৰিলোঁ তাৰ 5 বছৰৰ পিছত আকৌ চাকৰিত জইন কৰি তাৰপিছত সেই হিচাপে চাকৰি ভালে কুশলে গ'লগৈ আৰু চাকৰি কৰিলোঁ তাৰপিছত 2007ৰ 1 মে'ত চাকৰি পৰা ৰিটায়াৰ কৰিছোঁ এতিয়া বৰ্তমান প্ৰাইভেটলি
মোৰ ছাবজেক্টটো এনাস্থেচিয়া ছাবজেক্টটো প্ৰেক্টিছ কৰি থাকোঁ হয় এতিয়ালৈকে আজিৰ দিনলৈকে 2-এটা কেছ কৰি আছোঁ হয় যোৱাকালিও কৰিছোঁ আজি অৱশ্যে কৰা নাই হয় যোৱাকালিলৈকে কেছ একজেক্টলি ছাৰ এইখিনিতে জানিব বিচাৰিম যে এনেস্থেচিয়া এই ডিপাৰ্টমেণ্টটোৱে মানে আপোনাৰ মেডিকেল ছায়েন্সৰ এই ছেগমেণ্টটোৱে মানে মেডিকেল ছায়েন্সক কি ধৰণে সহায় কৰে এনেস্থেচিয়া যে দিয়া হয় কি কাৰণে দিয়া হয় এনেস্থেচিয়াই এজন মানুহক আপোনালোকে এনেস্থেচিয়াই কোন সময়ত দিবলৈ বাধ্য হয় সেই কথাখিনি অকণমান যদি খুলি কয় বহুত ভাল পাম ছাৰ অৱশ্যে এনাস্থেচিয়া ছাবজেক্টৰ ভাগ বহুতো আছে ধৰক আজিকালি ICU হৈছে ICUটো এনাস্থেচিয়া লাগে তাতো এনাস্থেচিয়া ৰুম বহুত আছে আৰু এনেও মানে পেইন মেনেজমেণ্টতো আছে হেৰিটো আছে আৰু বিশেষকৈ অ'টিত এনাস্থেচিয়াটো পূৰা লাগে মানে যিমান অপাৰেশ্যন হয় বিশেষকৈ লোকেলেই কওক যিয়েই কওক বা ৰিজনেলেই কওক চব বা নাৰ্ভ ব্লকে কওক প্ৰত্যেকতে এনাস্থেচিয়া বস্তু লাগিব আৰু এনাস্থেচিয়া নিদিয়াকৈ বা এনাস্থেচিয়া নথকাকৈ ছাৰ্জনে সাধাৰণতে অপাৰেশ্যন কৰিবলৈ দিগদাৰি নোৱাৰে লোকেলি কিছুমান সৰু সুৰা চাৰ্জাৰী কৰিব পাৰিব কিন্তু ডাঙৰ যোন চব কৰে বাকী যি চব ব্লকৰ কথা হওক বা যিয়ে কওক সেই চবত সদায় এনাস্থেচিয়া লাগিবই কিন্তু ছাৰ আমি জেনেৰেলি আমি কমন পিপলসকলে মানে আমি সৰ্বসাধাৰণে এটাই জানো যে এনেস্থেচিয়া দিলে যিখিনি জেগাত এনেস্থেচিয়া দিয়ে সেই জেগাখিনি বোলে অলপ সময়ৰ কাৰণে মানে তাক কাটি দিলে কৰিলে এইবিলাক মানে গম পোৱা নাযায় কিন্তু আমি মানে প্ৰপাৰ নলেজটো আমাৰ নাই যে এনেস্থেচিয়া দিলে কেনেকুৱাকৈ ৰিয়েকশ্যনটো হয় বা এনেস্থেচিয়াটো কেনেকৈ নিজৰ কাৰ্যকাৰিতা সম্পাদন কৰে এই বিষয়ে অকণমান ছাৰ উজাগৰিত কৰিব নেকি আমাক তাৰমানে এনাস্থেচিয়া ভাগটো কেইবাটাও আছে মই ক'লোঁ নহয় হয় সাধাৰণতে এটা কথাই ক'ব পাৰি লোকেল আৰু জেনেৰেল জেনেৰেল আৰু লোকেল ৰিজনেল জেনেৰেল বুলি ক'লে মানুহজনক পূৰা বেহুচ কৰি দিয়া তেওঁ পূৰা মানে জ্ঞান আৰু যোনটো ৰিজনেল বা লোকেল বা নাৰ্ভ ব্লক বুলি কয় তেতিয়া সেই মানুহজনৰ জ্ঞানটো থাকে জ্ঞানটো থাকিব জ্ঞানটো থাকিব ধৰক ভৰিটোত অপাৰেশ্যন কৰিব নহয় তেতিয়াহ'লে সাধাৰণতে ভৰি অপাৰেশ্যন কৰোঁতে সেই কঁকালৰ গুৰিতে এটা বেজি দিয়া হয় গতিকে মানে নহয় সেইটো ইণ্টাৰথিকেল স্পাইনেল বুলিও কয় সেইটো দি দিলে এই তলৰ পাৰ্টটো কঁকালৰ পৰা তলৰ পাৰ্টটো তেখেত কৰিব নোৱাৰে আচ্ছা আৰু সেইটো নাৰ্ভ ব্লক বুলি যিটো কথা কৈছোঁ সেইটোত সাধাৰণতে ধৰক ইয়াত যদি এটা ব্লক দিয়ে বাহুতে বা হাততে তেতিয়াহ'লে এই পাৰ্টটো সহায় হয় কিন্তু তেখেতৰ বিবেক জ্ঞানটো চব মানে আমাৰ এতিয়া গম পাইছোঁ যে এনেস্থেচিয়া আমাৰ যিটো নাৰ্ভাছ ছিষ্টেম হয় মানে নাৰ্ভাছ ছিষ্টেমটোৰ লগতে ডাইৰেক্ট মানে সম্বন্ধ আচ্ছা মানে আমাৰ নাৰ্ভাছ ছিষ্টেম বুলি কৈছে ন হ'ল নাৰ্ভাছ ছিষ্টেম আচ্ছা মানে নাৰ্ভাছ ছিষ্টেমটোক হেক কৰা প্ৰচেছটোৱে মানে এনাস্থেচিয়া আৰু তাৰ লগতে আৰু এটা আছে তাৰ লগতে আমাৰ হাৰ্টটো ঠিককৈ চলি থাকিব লাগিব উশাহটো ঠিককৈ থাকিব লাগিব অক্সিজেনটো ঠিককৈ পাই থাকিব লাগিব সেইখিনি লাগিব ন সেইখিনিও গোটেইখিনি মেনেজ হৈ থাকিব লাগিব এতিয়া ছাৰ এইখিনিতে এটা কথা মেনেজ হৈ থকা কথাটো যিহেতু কৈছে ছাৰ এনেস্থেচিয়া এতিয়া ধৰি লওক কোনজন ৰোগীৰ কাৰণে কিমান পৰিমাণৰ তেনেকুৱা এটা চাগে নিৰ্দিষ্ট ড'জ থাকে হয় সেইটো কেনেকৈ আপোনালোকে ডিচাইড কৰে সেইটো এজ ফেক্টৰ থাকে ৱেইট ফেক্টৰ থাকে এই দুটাই মেইন ফেক্টৰ সেইকেইটাৰ ওপৰত জাজ কৰি এই ঔষধখিনি দিয়া এতিয়া ছাৰ যিহেতু এজ ফেক্টৰ আৰু ৱেইটৰ এটা ফেক্টৰ হিচাপে আছে এতিয়া কেতিয়াবা ছাৰ এনেকুৱাও হ'ব পাৰে নেকি যে ধৰি লওক এনেস্থেচিয়া এই মানুহজনক দিয়া হ'ল হয় কিন্তু চাৰ্জাৰী মানে সম্পূৰ্ণ নোহোৱাৰ আগমুহূৰ্ততে তেওঁ মানে উঠি গ'ল সেইটো সাধাৰণতে নহয় মানে উঠি অহাৰ চান্স থাকে কিন্তু সেইটো এনাস্থেচিয়লজিজনে চাই থাকিব নহয় তেওঁ পেৰামিটাৰ চব চাই থাকিব নহয় চাই লৈ গম পাব নহয় যে এই মানুহটো এইখিনি এই বস্তুখিনি মনিটৰিং কৰাৰ কিবা এটা প্ৰচেষ্টা আছে সেইটো মনিটৰ বুলি এটা আমাৰ ইনষ্ট্ৰুমেণ্ট থাকেই আচ্ছা সেইটোতে গোটেইখিনি বায়'ডাটাখিনি ওলাই থাকে পেচেণ্টটোৱে কিমান অক্সিজেন পাইছে আৰু পেচেণ্টৰ হাৰ্টটো কিমান বিটত চলি আছে বা হেৰি উশাহটো ঠিককৈ লৈ আছে নাই গোটেই বস্তু চব তাতে আচ্ছা
এতিয়া আমি জানো যে ছাৰ আমাৰ মেইন লাইনডাল আমাৰ ব্ৰেইনলৈ মই ইয়াত চিকুৰিটা মাৰোঁতেও যে মই ব্ৰেইনলৈ ছিগনেলটো পাইছোঁ এই সকলোবিলাক ইমানেই ফাষ্ট বা এই নাৰ্ভাছ ছিষ্টেমৰ মাজে মাজে গৈ পেলাই ফাৰ্ষ্ট টাইম সেই সকলোবিলাক নাৰ্ভ বোলে আমাৰ স্পাইনেল কৰ্ডডালত মানে জইন হৈছে আৰু সেই তাৰ দি আজি এতিয়া ভৰিত যদি মহ এটাও কামুৰিছে মানে গৈ পেলাই ফাৰ্ষ্ট টাইম মেইন লাইনডাল হৈছে স্পাইনেল কৰ্ডডাল যিডাল আমাৰ ৰাজহাড় বুলি কোৱা যায় আৰু ৰাজহাড়ডালে আমাৰ ডাইৰেক্টলি আমাৰ ব্ৰেইনলৈ সেই ছিগনেলটো পঠিয়ায় এতিয়া মানে এই আপুনি এটা অলপ আগত যে ক'লে যে যদিহে তলৰ পাৰ্টটো হেক কৰিবলগীয়া হয় নাৰ্ভাছ ছিষ্টেমটো হেক কৰিবলগীয়া হয় তেতিয়াহ'লে কঁকালত বেজি দিয়া হয় মানে কঁকালৰ তলৰ সেই নাৰ্ভাছ ছিষ্টেমটোক মানে সেই এনেষ্টেচিয়াটোৱে কিছু সময়ৰ বাবে মানে টোটেলি ব্লক কৰি দিব ইয়াত ভৰি কাটি দিলেও কোনো প্ৰব্লেম কাটি মেলি তেনেকৈ কৰিয়ে দিয়া আচ্ছা আচ্ছা গতিকে দৰ্শকে এইসমূহ বহুতেই গুৰুত্বপূৰ্ণ তথ্য আৰু এই তথ্যসমূহৰ দ্বাৰা আমাৰ সমাজখনে নিশ্চয় কিবা নহয় কিবা এটা প্ৰকৃত মূল্যবোধৰ শিক্ষা পাব বুলি আশা কৰিছোঁ কিয়নো মোৰ কাষতে যিজন ডক্টৰ বহি আছে তেখেতে জীৱনৰ প্ৰায় 52টা বছৰ বৰ্তমানলৈকে চিকিৎসা জগতৰ বাবে উৎসৰ্গা কৰি থৈ আহিছে আৰু লগতে এনেস্থেচিয়া বিশেষজ্ঞ হিচাপে এনেস্থেচিয়লজিষ্ট হিচাপে তেখেতে প্ৰায় আজিলৈকে 85ৰ পৰা গৈছে ন 85ৰ পৰা বৰ্তমানলৈকে মানে 25-40 বছৰ কাল কৰি আছে গতিকে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু এইবিলাক ৰিয়েল ৱৰ্ল্ডৰ অভিজ্ঞতাসমূহক আমাৰ সমাজলৈ বিলাবৰ কাৰণে চেষ্টা কৰিছোঁ হয় ছাৰ এনেস্থেচিয়াৰ লগতে যিহেতু মই কথা সুধি আছোঁ গতিকে আৰু এটা কথা নুসুধিলে আধৰুৱা যেন লাগিব ছাৰ আপুনি ক'লে যে এনেস্থেচিয়া আপোনাৰ এটা এনেস্থেচিয়া আছে এটা মানুহক মানে সম্পূৰ্ণৰূপে বেহুচ কৰাবৰ কাৰণে এটা আছে যে আপোনাৰ ব্লক কৰিবৰ কাৰণে আৰু এটা আছে যিটোৱে আপোনাৰ কি বুলি ক'লে লোকেল হয় এতিয়া লোকেল বুলি কোৱা এই লোকেল বুলি যিটো মানে সেইটো এটা এনেস্থেচিয়া এই লোকেলটো আগতে বহুতে মানে প্ৰসিদ্ধ আছিলে মানে আমাৰ আপুনি অলৰেডি উল্লেখ কৰিছে এতিয়া বৰ্তমান এই লোকেলটোৰ মানে কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় লোকেল বুলি যিটো কোৱা হয় কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সাধাৰণতে ধৰক কিছুমান মানুহৰ শৰীৰত হয় কিছুমান জেগাত বইল এটা হৈছে বা কেতিয়াবা টিউমাৰ এটা হৈছে আচ্ছা এই টিউমাৰটোৰ চাৰিওফালে মানে সেই বেজিৰে খুচি লোকেল এনাস্থেচিয়াটো দি দিয়ে লোকেল এনাস্থেচিয়াটো সাধাৰণতে চলিউশ্যনো থাকে আৰু কিছুমান মানে হেৰি জেলি টাইপৰ থাকে সেইটো সেই বস্তু তেনেকুৱা দি পেলাই সেই জেগাখিনি আস্তে আস্তে হেৰি কৰি পেলাই মানে চেঞ্চ নোহোৱা কৰি লয় লোৱাৰ পিছত তাত সেইটো এটুকু পাৰ্টত হয় আৰু ডাঙৰ যেতিয়া বস্তুটো হয় তেতিয়া আৰু সেই তেনেকৈ মানে লোকেলৰ ঠাইত তেতিয়া বেলেগ দিব লগা হয় কাৰণ সেই লোকেলটো দিওঁতেও সেই জেগাত পৰিমাণটো বহুত লাগিবতো বহুত বেছি পৰিমাণ হ'লে তেনেকৈ দিব নোৱাৰা আচ্ছা লোকেলৰ এটা সীমা আছে সীমাটো বাঢ়ি গ'লে তেতিয়া পেচেণ্টজনক ড'জটো অভাৰড'জ হ'ব নহয় অভাৰড'জ হ'লে তাৰ ৰিয়েকশ্যনৰ একজেক্টলি ছাৰ অভাৰড'জৰ ক্ষেত্ৰতে কেতিয়াবা ড'জটো কমো হ'ব পাৰে এতিয়া অভাৰড'জ যদিহে কোনোবা এজন ৰোগীৰ ক্ষেত্ৰত এনেস্থেচিয়া অভাৰড'জ হৈছে তেতিয়াহ'লে তেওঁৰ মৃত্যু পৰ্যন্ত হ'বগৈ পাৰে নেকি পাৰে হয় চব হ'ব পাৰে সেইকাৰণে মানে সঁচা ক'বলৈ গ'লে হয় মেডিকেল ডিপাৰ্টমেণ্টত মোৰ জ্ঞানে বৰ পাৰিছোঁ এনাস্থেচিয়া ডিপাৰ্টমেণ্টটো সদায় ৰিস্কি হয় যথেষ্ট ৰিস্কি হয় আৰু পেচেণ্টটো যেতিয়ালৈকে আকৌ ঘূৰি নাহে তেতিয়ালৈকে এনাস্থেচিয়া সেইটো চিন্তা থাকেই সেইটো মানে অন্য এনাস্থেচিয়লজিষ্টৰ নহয় প্ৰত্যেকজনে তেনেকুৱা হয় মানে এনাস্থেচিয়লজিষ্ট বা চাৰ্জনকেইজনৰ হয় মোৰ নিজৰ অভিজ্ঞতাৰে কৈছোঁ যেতিয়া পেচেণ্টটো ভাল হৈ থাকে চাৰ্জাৰীটো ভাল হৈ থাকে চাৰ্জনেও শান্তিত থাকে এনাস্থেচিয়লজিষ্টেও শান্তিত থাকে হয় যেতিয়া পেচেণ্টটোৰ যদি কণ্ডিশ্যনটো বেয়ালৈ যায় হয় মন কৰিলে মানুহে জানিব বা অন্য নাৰ্ছসকলেও কিছুমান জানে মানে চাৰ্জনৰ মুখো চাব নোৱাৰা হয় এনাস্থেচিয়লজিষ্টৰ মুখো চাব হয় কাৰণ বহুত ৱৰ্ল্ড ধৰণৰ বহুত চিন্তা আৰু মোৰ নিজৰ এইটো ভাৱনা দেই মই ভাবোঁ মানে প্ৰত্যেকজন ডক্টৰ বা প্ৰত্যেকটো মেডিকেল ডিপাৰ্টমেণ্ট বা যি ডিপাৰ্টমেণ্টে নহওক এইটো মই এটা অন্য কথা এটা কৈছোঁ যে প্ৰত্যেকেই ভাবে যে নিজৰ পেচেণ্টটো মিৰেকুলাছলি ভাল হওক সি লাগে আয়ুৰ্বেদিকে হওক হোমিঅ'পেথিকে হওক বা জাৰা ফুকাই হওক প্ৰত্যেকেই কিন্তু নিজৰ পেচেণ্টটো ভাল হয় পৃথিৱীৰ গোটেই ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ লগত যোগ হৈ থকা প্ৰত্যেকজন মানে ব্যক্তিয়ে সেই কথা ক'ব
হয় যাতে মোৰ পেচেণ্টজন ভাল মিৰেকুলাছলি ভাল হয় কেতিয়াও যাতে তাৰ ছাৰ এই ক্ষেত্ৰতে মই এটা কথা আপোনাৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা জানিব বিচাৰিম যে যিহেতু অভাৰড'জৰ কথা আমি পাতিছোঁ কেতিয়াবা আপোনাৰ জীৱনত তেনেকুৱা ইনচিডেণ্ট হৈছে নেকি যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে ঘটনা হৈছে হয় ঘটনা নাই হোৱা বুলি ক'ব হয় এনাচিছৰ হাতত ঘটনা হয় আৰু সেই ঘটনাটো হোৱাৰ লগে লগে মানুহজনে মানে ডক্টৰজনে 2-3 দিনলৈকে সেই কথাটো পাহৰিব নোৱাৰে আৰু আমাৰ জীৱনত সেইটোকে কাৰ্ডিয়াক এৰেষ্ট বুলি কয় হয় ঘপকৈ চবেই ঠিক আছে হাৰ্টটো ঘপকৈ ষ্টপ হৈছে আচ্ছা আৰু এইটো ক'ত কেতিয়া কাৰ ক্ষেত্ৰত কোন মুহূৰ্তত হ'ব কোনো ক'ব নোৱাৰে চব ঠিক থাকোঁতেও হৈ যায় গতিকে সেইটোত পিছত বহুত চিন্তা কৰা হয় যে এইটো কৰোঁতে এইটো হ'ল নেকি সেইটো কৰোঁতে ভাবা হয় কিন্তু কেতিয়াবা তাৰ কোনো নিয়ম হয় আৰু এনেও আমাৰ জীৱনটো ছাৰ আনচাৰ্টেইন কেতিয়াবা এনেকুৱাও হয় যে যাৰ কলেষ্ট্ৰল লেভেল বহুতেই আছে সি আজিও ধুনীয়াকৈ খোজকাঢ়ি মাতি ফুৰিছে আৰু এনেকুৱাও দেখা যায় যে কাৰোবাৰ কলেষ্ট্ৰল লেভেল ধুনীয়াকৈ আছে আৰু সি ৰেগুলাৰ জিমো কৰে কিন্তু অথচ তাৰ প্ৰেছাৰ ষ্ট্ৰক বা কি কয় হাৰ্ট এটেক হৈ যায় গতিকে আমাৰ লাইফটো আনচাৰ্টেইন গতিকে এই এনেকুৱা ক্ষেত্ৰত আপুনি কাৰোবাক বচাবলৈ গৈছে আৰু আপোনাৰ সকলো নলেজ একত্ৰিত কৰিবলৈ তেখেতক ট্ৰিটমেণ্ট কৰিবলৈ যোৱা পাছতো যদিহে তেখেতৰ এই পৃথিৱীত আৰু সময় নাই ভগৱানে যদি নাই বিচাৰে সেই ক্ষেত্ৰত আপুনি ৰিগ্ৰেট ফিল কৰিব নালাগে বা সেই তেনেকুৱা কিছুমান কথা যাতে আগলৈ আপুনি মানসিকভাৱে অশান্তি নহয় তাৰ বাবে মই আপোনাক অনুৰোধ জনাওঁ আৰু আপোনালোকে কেৱল এক্সিডেণ্ট নহ'লে কেতিয়াও মানুহে গমেই নাপায় যে ভৱিষ্যতলৈ আকৌ কেনেকৈ মই গাড়ীখন চলাম হয় ছাৰ এই ক্ষেত্ৰতে আপুনি কৰ্মৰ জীৱনৰ কথা যথেষ্টখিনি ক'লে আপুনি এতিয়া বৈবাহিক জীৱনলৈ কোনখিনি সময়ত আপুনি মানে ধাৱিত হৈছিলে আপোনাৰ বৈবাহিক জীৱনটো সুখেৰে সমৃদ্ধিৰে ভৰাই তুলিবৰ কাৰণে আপুনি এইপিনে ডিউটি এইপিনে ঘৰৰ পৰিবাৰ এই দুয়োটাকে কেনেকৈ বেলেঞ্চ কৰি পেলাই চলিছিলে বৈবাহিক জীৱনৰ ক্ষেত্ৰত ভগৱানৰ কৃপাত মই সুখী হয় মই সুন্দৰ সুখী কাৰণ বিয়া কৰাৰ আগতে মই এটা কথাই ভাবিছিলোঁ মই পোৱাতকৈ দিয়াৰ হিচাপটো কৰিম যে মই বিয়া কৰি মানুহজনীৰ পৰা মই এইটো পাব লাগিব এইটোখিনি মোক তেওঁ শুশ্ৰূষা কৰিব লাগিব মোক এইখিনি মোক দিব লাগিব মই তেওঁৰ পৰা এইখিনি পাব লাগিব এই হিচাপটো মই কেতিয়াও নাভাবোঁ মই নকৰোঁ মোৰ দায়িত্ব হৈছে মই বিয়া কৰাৰ মই স্বামী হিচাপে তেওঁক কিখিনি দিব পাৰি মই কিখিনি দিব লাগে সেই কথাখিনিহে মই চিন্তা কৰিম তেওঁ মোক কি দিব লাগে মই সেইটো চিন্তা নকৰোঁ গতিকে মই সেই ধ্যান ধাৰণাৰে মই বিবাহিক জীৱন আৰম্ভ কৰিছোঁ আৰু সেই প্ৰিন্সিপলেৰে মই আজিও চলোঁ আজিও চলোঁ তেওঁৰ লগত কোনোদিন তেওঁৰ পৰা মই পোৱা হিচাপটো নকৰোঁ তেওঁক মই কোনোদিন পইচাৰ হিচাপ কেতিয়াও নকৰোঁ আৰু যিখিনি পাৰোঁ সদায় দিবলৈকে চাওঁ আৰু তাৰ বিনিময়ত কিন্তু মই তেওঁৰ পৰা বহুত পাইছোঁ তেওঁ মোক মানে যিমান কৰিব লাগে তাতকৈ মোক বেছি পোৱা যেনেই লাগে তেওঁৰ পৰা ওলটাই মই তাতকৈ বেছি পোৱা যায় তেওঁক যিখিনি দিব লাগে তাতকৈ এই কথাষাৰ ছাৰ আপুনি সৌভাগ্যৱান যেনেকৈ ক'ব পাৰিছে কিন্তু আজিৰ সমাজত ছাৰ এগৰাকী সৎসংগীৰ অভাৱ হৈ গৈছে আজিৰ সমাজত বিবাহ বিচ্ছেদৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে আৰু ইয়াৰ বাবে জগৰীয়া আমাৰ সমাজখনেই কাৰণ আমাৰ সমাজখনত লক্ষী চৰিত্ৰৰ দ্বাৰা যদিহে এগৰাকী নাৰীয়ে নিজৰ জীয়েকক সমৃদ্ধি কৰায় তেতিয়াহ'লে সেই জীয়েকে গৈ পেলাই ভৱিষ্যতলৈ গৈ পেলাই কেতিয়াও অশান্তিময় এটা পৰিৱেশৰ সৃষ্টি নকৰে ঠিক সেইদৰে এটা ল'ৰাৰ ক্ষেত্ৰতো সি সৰুৰে পৰা যদিহে তাৰ ঘৰখনত এনেকুৱা এটা পৰিৱেশ পায় সি যদি ছ'চিয়েলাইজ নহয় তেতিয়াহ'লে সিও ঘপককৈ দুটা মানুহ একেভাৱে বহুত দিন অতিবাহিত কৰিব নোৱাৰে আৰু আজি এটা বিসংগতি যে আমাৰ সমাজত ছেপাৰেশ্যন তথা ডিভ'ৰ্চ এনেকুৱা কিছুমান দিনক দিনে বাঢ়িবলৈ লৈছে আৰু আপুনি সৌভাগ্যৱান যে ছাৰ আজি আপোনাৰ মুখত এনেকুৱা এটা কথা শুনিবলৈ পাইছোঁ কিন্তু সেইসকলে জানে যিসকলে অসৎ সংগী পাইছে জীৱনটো আৰু অসৎ সংগী পোৱা মানুহসকলে যদিহে সেই অসৎ সংগীত পৰিত্যাগ কৰিব পৰা নাই তেন্তে সিহঁতৰ জীৱনবিলাক নৰকলৈ ৰূপান্তৰিত হৈ পেলাই বহু পুৰুষ তথা বহু নাৰীও নিজৰ জীৱন বাটত মানসিকভাৱে ছাৰ হতাশা নিৰাশাত ভাগি কত জীৱন ছাৰ ধ্বংস হৈ আছে যে খুব ভাল লাগিলে আৰু আশা কৰোঁ ছাৰে এটা বহুত ডাঙৰ মূল মন্ত্ৰ কৈছে সাংসাৰিক জীৱনৰ ক্ষেত্ৰত যে আমি পোৱাতকৈ কিমান দিছোঁ সেইটো চাব লাগে আৰু এই দিয়া মই কিমান দিছোঁ সেইটো কেৱল ধন টকা পইচা জুখিলে নহ'ব মৰমৰ ক্ষেত্ৰতো জুখি যাব লাগিব সব ক্ষেত্ৰত কিন্তু আজিকালি সমাজৰ মানুহে ধন টকা পইচাটোকহে লেনদেনৰ এটা মাধ্যম বুলি চিনাক্তকৰণ কৰি ল'লে যাৰ ফলত আজি ইমানখিনি বিসংগতি ছাৰ খুব ভাল লাগিছে আপোনাৰ পৰামৰ্শটো আৰু এইখিনিতে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু আপুনি এজন বহুতেই ডক্টৰৰ জীৱনটো বহুতেই কৰ্মব্যস্ততাপূৰ্ণ আজি হয়তো ৰাতি কোনোবা এটা চাৰ্জাৰী হৈছে ৰাতি আপুনি গৈ পেলাই হয়তো কেতিয়াবা এনেকুৱাও শুনিছোঁ যে ভাতৰ কাঁহীৰ পৰা উঠি যাবলগীয়া হয়
গতিকে ছাৰ আপুনি ব্যস্ততাৰ মাজত নিজৰ সংসাৰখন তাৰপিছত আপুনি কালক্ৰমত গৈ পেলাই দেউতাকো হ'ল আৰু মই জানিব পৰা মতেদি আপোনাৰ ল'ৰাজন ডেপুটি ডাইৰেক্টৰ কোঅপাৰেটিভ ৰেজিষ্টাৰ অ'কে কোঅপাৰেটিভ ডেপুটি ৰেজিষ্টাৰ কোঅপাৰেটিভ ডেপুটি ৰেজিষ্টাৰ গতিকে মে বি APSC পাইছে APSC পাইছিল হয় এছিষ্টেণ্ট ৰেজিষ্টাৰ হিচাপে জইন কৰিছিল হয় বৰ্তমান সি ডেপুটি ৰেজিষ্টাৰ কোঅপাৰেটিভ অ'কে গতিকে নিজৰ সন্তানক এনেকুৱাকৈ আগুৱাই নি পেলাই এনেকুৱা এটা ক্ষেত্ৰত উপস্থাপন বা প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত এজন ফাদাৰ হিচাপে আপুনি যথেষ্টখিনি কৰিছে এতিয়া ছাৰ আপোনাৰ মতেৰে মইতো চেলুট দিওঁ যে আপুনি ইমানখিনি কৰ্মব্যস্ততাৰ মাজত এজন ফাদাৰ ৰোলটো বহুত ধুনীয়াকৈ প্লে' কৰিছে কাৰণ বহুসকলে নিজৰ ফাদাৰ ৰোলটো প্লে' কৰিবলৈ অসমৰ্থ হৈছে কেতিয়া কোনো ক্ষেত্ৰত ছাৰ এই ক্ষেত্ৰত আপুনি সমাজখনলৈ এনেকুৱা কি বাৰ্তা দিব বিচাৰিব বিশেষকৈ পিতৃ সমাজক যে বাপেকৰ আদৰ্শ ল'ৰা ছোৱালীৰ প্ৰতি কেনেকুৱা হ'ব লাগে বা বাপেকে এজন ভাল বাপেকৰ লাগতিয়াল গুণকেইটা কি বুলি ভাবে আপুনি এইটো আপুনি প্ৰশ্নটো অলপ ডাঙৰ প্ৰশ্ন কৰিলে আচ্ছা মানে এই ক্ষেত্ৰত এই ল'ৰা ছোৱালীকেইটা এই আগুৱাই যোৱাখিনিৰ ক্ষেত্ৰত এইটো মই কেতিয়াও মোৰ অকলে ক্ৰেডিট বুলি মই নাভাবোঁ হয় কাৰণ আমি দুয়োজন মই আৰু মোৰ স্ত্ৰী এই ক্ষেত্ৰত ল'ৰা ছোৱালীকেইটাৰ ক্ষেত্ৰত যত্ন লোৱাৰ ক্ষেত্ৰত মোতকৈ তেওঁ বেছি লৈছে হয় মোৰ কিছুমান কথা মনত থাকে মানে মই সেই কথা চব অলপ চালি জাৰি ভাবিয়ে চলোঁ হয় এইটো কথা আপোনাক কৈছোঁ দেই যে মইতো কামত ব্যস্ততাত থাকোঁ প্ৰায় ধৰক ৰাতি কেতিয়াবা 12টা 1টা 2টা বজাত সোমাওঁ ৰাতিপুৱা কেতিয়াবা তাহাঁত শুই থাকে 6টা বজাতে ওলাই যাওঁ কেতিয়াবা তাহাঁতক লগেই নাপাওঁ গতিকে সেইখিনি ক্ষেত্ৰত মই দেখিছোঁ যে গোটেইখিনি চাই এৱেই মিছেছে এদিন এটা কথাত মই মানে তেতিয়া এই মোৰ ফাৰ্মাচী এখন আছে এতিয়াও আছে ফাৰ্মাচীখনত মিছেছক লগাইছিল ফাৰ্মাচীখনৰ কামত মানে মিছেছক লগাইছিল তুমি চোৱা চিতা কৰিবা ফাৰ্মাচীলৈ যাবা ফাৰ্মাচীৰ বস্তু চব ভালকৈ চেল হৈছে নাই কৰ্মচাৰীয়ে ভালকৈ কাম কৰিছে নাই তুমি চাবা সেই হিচাপে তেওঁ কৈছিল এদিন গধূলা সময়ত ফাৰ্মাচীৰ পৰা মই আৰু তেওঁ দুয়ো আহি আছোঁ আহি থাকোঁতে তেওঁ মোক কৈছে মই ঘৰলৈ সোনকালে যাওঁ মই বোলো কিয় বোলে নহয় আমাৰ ল'ৰাটোক চুৰ বুলি মাতোঁ বাবা বোলে বাবাৰ হেৰি আছে কাইলৈ হেৰি আছে আইটেম আছে মই তাক পঢ়াবগৈ লাগে কি চেণ্ট্ৰেল স্কুলত পঢ়িছোঁ মই বোলো হয় নেকি ঠিক আছে যোৱা তেতিয়া মই নিজক চিন্তা কৰিলোঁ মইতো দিন ৰাতি সদায় ঘূৰি ফুৰোঁ তাৰপিছত মইতো ল'ৰা ছোৱালীক তেনেকৈ ভালকৈ চোৱা নাই এতিয়া এওঁকো মই আকৌ এই বিজনেছৰ কামত লগাইছোঁ এইটোতো কথাটো বেয়া হৈছে পিছদিনা ৰাতিপুৱা তেওঁক এটা কথা ক'লোঁ পিছত মোৰ একে নিজৰ কথা দেই বোলো শুনা আজিৰ পৰা তুমি কোনো ফাৰ্মাচীলৈ যাব নালাগে কোনো বিজনেছ চাব নালাগে একো কৰিব নালাগে কোনো টকা পইচাৰ কথা নাহে ফাৰ্মাচী যাব নালাগে তুমি ঘৰত থাকিবা ল'ৰা ছোৱালীক চাবা তাহাঁতৰ পঢ়া শুনা চাবা যি য'ত লাগে তুমি চাবা আৰু যি য'ত টকা পইচা লাগে মই আনি তোমাক সেইদিনাৰ পৰা তেওঁ ফাৰ্মাচীলৈ যোৱা নাই আৰু ভগৱানৰ ভিতৰত আমাৰ 4টাই ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালীয়ে কৰি মেলি খাইছে ডাঙৰ ছোৱালীজনীও ভালেই তাইও বিয়া দিলোঁ তাইও BA LLB LLMো কৰিলে গতিকে চাকৰিও কৰি আছিল অকণমান খেলি মেলি এটা হৈছে বাৰু হয়তো কিবা ভাল হ'ব বুলিয়ে ভাবিছোঁ আৰু দ্বিতীয় ছোৱালীজনীও মোৰ কিন্তু সমস্যা বহুত হৈছে দেই দ্বিতীয় ছোৱালীজনীও 2টা চকু 3 বছৰ বয়সতে কেটে আচ্ছা 2টা চকু তাই অপাৰেশ্যন কৰাই মেলি তাইক যিহেতু তাই চকুৰ অপাৰেশ্যন তাইৰ কনচেনট্ৰেশ্যনটো কম তাই হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলে বিশেষ পঢ়িবলৈ বেছি গতিকে তাইকো যিখিনি কামত লগাই দিব পাৰি লগাই পেলাই তাইকো যিখিনি সুবিধা দিব পাৰি দি পেলাই তাইও কৰি আছে তাইও বিবাহী বৰ্তমান তাই ভালেই চলি আছে আৰু 3 নম্বৰতে ল'ৰাটো সিও আজি ভাল চাকৰি এটা কৰি খাই আছে 4 নম্বৰ ছোৱালীজনীও ডক্টৰণী তাইকো বিয়া দিলোঁ তাইও আজি মেডিচিনৰ MD লৈকে পঢ়িলে পঢ়ি পেলাই আকৌ DMৰ কাৰণে চেষ্টা কৰি আছে আৰু বৰ্তমান তাই গভৰ্ণমেণ্ট চাকৰি কৰা নাই যিহেতু তাই বৰ্তমান এবছৰীয়া ল'ৰা এটা আছে গতিকে সংসাৰিক জীৱন তেনেকৈ চলিছে গতিকে ল'ৰা ছোৱালীকেইটা এই আগবঢ়াৰ ক্ষেত্ৰত হয়তো মানে
আমাৰ দুইটাৰে যৌথ প্ৰচেষ্টা খুব ভাল লাগিছে ছাৰ আৰু এনেকৈয়ে যাতে আপোনালোকৰ দৰে সাংসাৰিকৰ সংখ্যা বৃদ্ধি পায় আৰু লগতে এটা বহুত গুৰুত্বপূৰ্ণ কথা আপোনাৰ পৰা জানিবলৈ পাৰিলোঁ যে আপুনি এইটো ৰিয়েলাইজ কৰিলে যে মোৰ মানুহজনীয়ে মোৰ কথাত ফাৰ্মাচীখনো চাইছে লগতে এইটোও পাহৰা নাই যে ল'ৰাটোক কাইলৈ কিবা এটা এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন এটা কৰাবগৈ লাগিব গতিকে মাতৃ সেইসকল দৰ্শক ৰাইজ মাতৃৰ ভূমিকা কি মাতৃৰ কৰণীয় কি এই সকলক আমি আদৰ্শ হিচাপে ল'ব লাগে কিয়নো এওঁলোকে তেওঁলোকৰ সন্তানসমূহক অলৰেডি সুখ্যাতিৰে এটা সংস্থাপন এটা সুগন্তব্য স্থানত সংস্থাপিত কৰিবৰ কাৰণে সক্ষম হোৱা পিতৃ মাতৃ আৰু এওঁলোক ছাৰ বহুতে দুখৰ কথা যে আজিৰ মাতৃ সমাজ যে ৰিল বনোৱাত ইমানেই মগন হৈ গৈছে আজিৰ নাৰী সমাজ ল'ৰা ছোৱালীয়ে পঢ়ি আছে ল'ৰা ছোৱালীয়ে আমনি কৰিলে মোবাইলটো দি দিয়ে বাকী নিজৰ আকৌ মোবাইলত কাৰোবাৰ কথা বতৰা পতাৰ পৰা আদি কৰি এক্সটাৰ্নেল মেৰিটেল এফেয়াৰ্ছৰ কথাটো আজিকালি নিউজত হয়তো আপুনি বহুত শুনিছে গতিকে ছাৰ আজিৰ সমাজখন ছাৰ কোন দিশে গতি কৰি আছে বুলি আপুনি ভাবে বৈবাহিক বা এনেকুৱা ক্ষেত্ৰৰ ফালৰ পৰা এইটো বৰ সাংঘাতিক কথা হয় মানে সেইটো ক্ষেত্ৰত কাকনো কি উপদেশ দিম হয় এটা কথা ক'বলৈও ভয় লাগে বোলে এইটোৱে কৰক বা সেইটোৱে কৰক হয় হয় একদম ধুনীয়াকৈ ভয় লাগে কাৰণ মই আজি এইটো কথা ক'ৰবাত ক'ম তাতে সেইটোৱে কিবা কিজানি মোৰে গাত প্ৰতিফলন হয় চবো ভয় হয় গতিকে সমাজখনে মানে খুব বেছিলৈ আশা কৰিব নালাগে নেকি অলপ লিমিট ৰাখিয়ে মানুহে যদি চিন্তা কৰে কথা চব তেতিয়াও কিছু মানে এনেকুৱা বিসংগতি বা বিশৃংখল সমাজখনত কম হ'ব নেকি হয় এজন মানুহে কথা এটা কৈছিল দেই যে মানুহটো জীয়াই থাকোঁতে তেওঁ গোটেই পৃথিৱীখনেই লাগে গতিকে সেই ভাৱটো যদি অকণমান কমাই লৈ যি আছে তাতে সন্তুষ্ট থাকোঁ আৰু এইখিনিতে ধৰি এনেকৈ চলোঁ তেনেকৈ চলিলে অলপ মানে মানুহৰ হাবিয়াস চব বেছি হৈ গ'লে কথা চব অশান্তিৰ সৃষ্টি হয় আৰু এই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই এটা চিন্তা কৰিছোঁ চবেইতো 90% বা 95% পাবই লাগিব বা পাব পাৰিব বুলি সেইটো কথা নাই আৰু মোৰ নিজকে অৱশ্যে আজিৰ যুগটো বেলেগ আজিৰ যুগত আমাৰ যুগত যিটো পজিশ্যনত আমি এইখিনি পালোগৈ হয় আজিৰ যুগত সেইটো অসম্ভৱ কথা হয় গতিকে আজিৰ যুগত লাগিব কিন্তু খুব এটা বেছি হাবিয়াস কৰি যদি খুব টাকাটা দিয়া যায় ল'ৰা ছোৱালীক তেতিয়াও এনেকুৱা কিছুমান বিসংগতি হয় বিপদ হয় এইখিনিতে ছাৰ এটা কথা সকলোৱে মনত ৰখাটো দৰকাৰ যে হাউ মাছ লেণ্ড ডাজ এ মেন নিড হয় এটা কথা আছে যে এজন মানুহে কিমাননো মাটিৰ প্ৰয়োজন এজন মানুহক গতিকে মানুহে এই এনেকুৱা প্ৰকৃত জ্ঞানৰ কথাসমূহক যদি হৃদয়ংগম কৰি পেলাই আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় মানে এনেকুৱা দুবিধা বা এনেকুৱা বিসংগতি সন্মুখীন হ'বলগীয়া নহয় আৰু আজি আমাৰ সমাজখন যে এনেকুৱা বিসংগতিমূলক এখন সমাজ বুলি প্ৰতিজন গুণী জ্ঞানী তথা আজিকালি মানে যুৱ প্ৰজন্মৰো কিছুমানে ক'বলৈ ধৰিছে ইয়াৰ মূল কাৰণটো যে এইটোৱে হয়তো আমাৰ হাবিয়াসটোৱে হাবিয়াস কেনেকুৱানো লাগে এই কেনেকুৱানো লাগেটোৱে সকলোকে এনেকুৱা এটা মেৰপাকত সোমাই গৈ আছে কালৰ বহুত মানে দংশন এনেকৈ কথা কিছুমান যে আছে কালৰ চাকনৈয়াত পৰি পেলাই সকলো যেন ছাৰ মানে ভস্ম হৈ আছে তেনেকুৱা হৈ আছে খুব ভাল লাগিছে বাৰু ছাৰ আপোনাৰ বৈবাহিক জীৱনৰ কথাও জানিবলৈ পায় এই বৰ্তমান সামাজিক প্ৰেক্ষাপটত আপুনি আপোনাৰ বৰ্তমান প্ৰায় 80 বছৰীয়া বয়স হৈছেহি আপুনি আপোনাৰ গোটেই জীৱনৰ অনুভৱৰ পৰা আপোনালোকৰ সমাজ ব্যৱস্থা বৰ্তমানৰ সমাজ ব্যৱস্থা এই সকলো চকুৰ আগত আপোনাৰ নগাঁৱৰ চিকিৎসা ব্যৱস্থা শিক্ষা ব্যৱস্থা তথা নগাঁৱৰ ঘৰৰ ৰূপৰেখাৰ পৰ্যন্ত আপোনালোকে দেখিছে আপুনি সৰুকালত এটা খেৰীৰ ঘৰত আছিলে মই জনাত আজি আপুনি এটা বিল্ডিঙত আছে এটা কনষ্ট্ৰাকশ্যনত আছে গতিকে এই সকলোবিলাক পৰিৱৰ্তন আপোনাৰ চকুৰ পলকতে নগাঁওখনত হোৱা দেখিবলৈ পাইছে গতিকে এই সমূহ বিৱৰ্তন এই পৰিৱৰ্তনসমূহৰ মাজত এনেকুৱা এটা কোনটো পৰিৱৰ্তন যিটো পৰিৱৰ্তন ভালৰ কাৰণে হৈছে বুলি ভাবে আৰু এনেকুৱা এটা কোনটো পৰিৱৰ্তন যিটোৱে আমাৰ মানে আমাৰ কাৰণে আমাৰ কালৰূপী যিটো আমাৰ কাৰণে কালৰূপী কালৰূপী বুলি ক'লে পৰিৱৰ্তনটো হ'বই পৰিৱৰ্তনক কোনেও বাধা দিব নোৱাৰে পৰিৱৰ্তন কাল যুগৰ লগত পৰিৱৰ্তন আহিবই তাতে নিজক চম্ভালি লৈ মানে সমাজখনক কি হিচাপে চলাই নিব পাৰি সেইটো ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন কৰিছে অলপ ধৰ্মীয় ছাইডটোত অলপ যদি শিক্ষাটো দিয়া হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ধৰ্মীয় শিক্ষাটো কিন্তু বৰ দৰকাৰী বুলি ভাবোঁ দেই এই কথাষাৰত মই এটা কথা ক'ম আমাৰ দেউতা আৰু মাৰ দুটা কথা আছিল দেই দেউতা খুব অনেষ্ট আছিল আৰু দেউতাই কিছুমান নীতি নিয়ম মানিছিল মাও অনেষ্ট মা কৰ্মময় জীৱন লৈছিল মায়ে তাঁত ফুট বৈছিল এটা দিনত আমাৰ খুব অভাৱৰ দিনত মায়ে তাঁত গৈ বহুতখিনি হেৰি কৰিছিল মোৰ এটা দিন আজিও মনত আছে মই দুদিনমান স্কুল যাব পৰা নাই তেতিয়া মই স্কুল যাব পৰা নাই মোৰ চাৰ্ট নাই তেতিয়া মায়ে তাঁত বয়নো তাঁতত
কাপোৰ বৈ আছে হয় কাপোৰ মানে চোলাৰ কাপোৰটো বৈ পেলাই দিছে সেই চোলাটো চিলাই দিছে তাৰপিছত এই চোলা পিন্ধি গৈছে সেইটো হয় এইটো পাহৰিব নোৱাৰা স্মৃতি সেইটো মানে মোৰ হয় হয় সেইটো দুদিন আৰু সেই তেনেকুৱা মাতৃ এগৰাকীৰ পুত্ৰ কিয় গৈ পেলাই বাৰু ভাল নহ'ব এইটো আপোনালোকৰ আশীৰ্বাদ হয় হয় ৰাইজৰ আশীৰ্বাদ মই নমন কৰিছোঁ আপোনাৰ মাতৃলৈ দেই ৰাইজৰ আশীৰ্বাদটো মই সদায় দুটা কথা আছে ৰাইজৰ আশীৰ্বাদো খাওঁ হয় সাওকাটো শুনাই হয় গতিকে যাতে আজি মই যে ক'ৰবাত সাও খোৱা নাই বুলি সেইটোও নকওঁ হয় ক'ত কাৰ ক্ষেত্ৰত কি ভুল কৰিছোঁ নাজানো হয় কিন্তু পৰাপক্ষত আশীৰ্বাদ ল'বলৈকে চেষ্টা কৰোঁ আশীৰ্বাদটো ভাল সাওবাদটো নালাগে আৰু সেই হিচাপে সমাজত কিন্তু ধৰ্মীয় শিক্ষাটো খুব দৰকাৰী আৰু ধৰ্মীয় শিক্ষা যিমান তলৰ পৰা ল'ৰা ছোৱালীক দিব পাৰে সেইটো খুব দৰকাৰী হয় আৰু সেই ক্ষেত্ৰত সাধাৰণতে যোন চব ল'ৰা ছোৱালীয়ে এই ককাক আইতাকৰ লগত ডাঙৰ হয় তেওঁলোকে এই ধৰ্মীয় শিক্ষাটো কিছু হ'লেও পায় আৰু কিছুমান নীতি শিক্ষা শিকিবলৈ পায় আৰু সাধু কথা শুনে নহয় সেই তাতো বহুত কথা শিকায় আৰু মোৰে মনত কিছুমান পৰে মা দেউতাই বিশেষকৈ মায়ে কিছুমান বৰ ধুনীয়া ধুনীয়া সাধু কৰিছে সেই সাধু চব আজিও মানে মনত সঞ্চিত হৈ আছে খুব সুন্দৰ আৰু এই ক্ষেত্ৰতে মোৰো মনত পৰি গৈছে আপোনাৰ কথাখিনি আমিও সৰুতে সাধু শুনি ডাঙৰ হৈছিলোঁ আমিওতো সৰু থাকোঁতে কোনো মোবাইল নাছিলে গতিকে আমি সৰুকালত ছাৰ যিটো আদৰ্শ বা যিখিনি পৰিৱেশ পাই পেলাই ডাঙৰ দীঘল হৈছিলোঁ সেই পৰিৱেশখিনিয়ে আজিও আমাৰ মানে মানসিকতাত সেই নৈতিকতা সততা বা ডাঙৰজনৰ প্ৰতি ভক্তি সকলো শিকাইছে আৰু ইয়াৰ কথা এইটো নহয় যে প্ৰতিজন ডাঙৰে যে পূজনীয় সেইটো নহয় আজি যদি প্ৰতিজন বয়োজ্যেষ্ঠ পূজনীয় হ'লহেঁতেন তেতিয়াহ'লে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ দ্বাৰা নিজৰ ককা দেউতাকে হত্যা নকৰালেহেঁতেন গতিকে মানুহ কৰ্মৰ দ্বাৰা বা আদৰ্শৰ দ্বাৰা এজন সন্মানীয় হয় ছাৰ এই ক্ষেত্ৰত আপুনি বৰ্তমান আমাৰ নগাঁও চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰতে মই সুধিব বিচাৰিছোঁ নগাঁও চিকিৎসা ব্যৱস্থা আগতকৈ যথেষ্ট উন্নয়ন হৈছে এতিয়া মই বিভিন্নজন ডক্টৰক লগ পাইছোঁ আজিলৈকে এটা সময় আছিল যিটো সময়ত আপোনালোকে হয়তো পাইছে সেই সময় যিটো সময়ত আমাৰ ইয়াত এক্সৰে মেচিন নাছিলে ইয়াততো বাদ দিয়ক অসমতে এক্সৰে মেচিন নাছিলে অসমত প্ৰথমটো এক্সৰে মেচিন জানিবলৈ পোৱা মতে ডক্টৰ বিপুল বৰুৱা ছাৰহঁতে ট্ৰেইনিং কৰি পেলাই আনিছিলে লেপস্কপি তেওঁলোকে ট্ৰেইনিং কৰি পেলাই আহি পেলাই অসমত প্ৰচাৰ কৰিছিলে গতিকে এই বস্তুসমূহ আমাৰ সৌভাগ্য যে আমাৰ নগাঁৱৰ পৰা গৈ পেলাই অসমত আজি অসমখন মেডিকেলি ইমানখিনি আগবাঢ়ি গৈছে গতিকে ছাৰ আপুনি মেডিকেল ক্ষেত্ৰৰ আটাইতকৈ উন্নত মানদণ্ডৰ কোনটো পদক্ষেপ বুলি আপুনি নিজে আপোনাৰ অনুভৱেৰে বিবেচনা কৰিছে এইটো ডেভেলপমেণ্টে আমাৰ নগাঁওখনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডেভেলপমেণ্টৰ এতিয়া মানে আজিকালি চাৰ্জাৰী চব খুব ভাল হৈছে আৰু এই লেপাৰস্কপি যোনটো চাৰ্জাৰী সেই বস্তুটো মই ভাল বস্তু বুলি ক'লোঁ এই চাৰ্জাৰীটোত কথা হয় কি আগতে যোনটো কনভেনশ্যনেল চাৰ্জাৰী হয় অপেন চাৰ্জাৰী সেইটো আপুনি ষ্টেপ বাই ষ্টেপ পেটটো ফালিব লাগিব ফালি হাতেৰে গুৰ তাত পাবগৈ লাগিব পাই পেলাই তাক কাটি কুটি আনিব লাগিব কিন্তু এতিয়া লেপাৰস্কপি চাৰ্জাৰীটোৰ টেকনিকটো হ'ল কি এই ট্ৰমাটো কম এই একদম ষ্টেপ বাই ষ্টেপ কাটি পেলাই যাব নালাগে কিছুমান পিন হ'ল ফুটা হয় নহয় ফুটা কৰি সেইফালেৰে স্কোপটো ভৰাই দি ভিতৰত সেই হিচাপে আকৌ অন্য ইনষ্ট্ৰুমেণ্টটো তাৰ লগে লগে দিয়ে দি পেলাই জেগাত গৈ যিখিনি কাটিলে হয় 2D পইণ্ট কাটাৰ কাৰণে ট্ৰমাটো বহুত কম হৈ যায় হোৱাৰ কাৰণে পেচেণ্টটো সোনকালে ৰিকভাৰ হয় আৰু এতিয়া বৰ্তমান নহয় নগাঁৱত আমাৰ প্ৰতিখন নাৰ্ছিং হোমতে হয়তো লেপাৰস্কপি চাৰ্জাৰী আছে লাগিবই হয় গতিকে আজি আমি হয়তো ছাৰ নগাঁওখন লেপাৰস্কপি বা তেনেকুৱা ধৰণৰ সা সুবিধাসমূহ লগতে আনুষাংগিক এণ্ড্ৰস্কপি বহুত কিছুমান সকলো এতিয়া নগাঁৱতে হ'বলৈ ধৰিছে তাৰ বাবে আমি নগাঁওবাসীৰ ৰাইজ ধন্য যে আমাৰ নগাঁৱতে লগতে বৰ্তমান আমাৰ নগাঁও মেডিকেল কলেজখনো হৈছে আৰু তাতো বহুত উন্নত মানদণ্ডৰ বোলে সঁজুলি কিছুমান আহিছে গতিকে আমাৰ নগাঁওবাসী এতিয়া বৰ্তমান মেডিকেলৰ কাৰণে হাবাথুৰি খাবলগীয়া চিটুৱেশ্যন যাব আগন্তুক 10-15 বছৰত বা 20 বছৰত হয়তো আৰু পৰিক্ৰমা সলনি হ'ব তেতিয়া গুৱাহাটীলৈ আমি ধাৱমান নহ'লেও হ'ব এইটো খুবেই এটা ভাল চেন খুব ভাল লাগিছে ছাৰ আপুনি ছাৰ ভৱিষ্যতলৈ বৰ্তমান আপুনি 80 বছৰীয়া ওচৰা-ওচৰি জীৱন আপোনাৰ এই 80 বছৰে আপুনি মানৱ সভ্যতাৰ কাৰণে আজিও কৰ্মৰত আপুনি যোৱাকালিও পেচেণ্ট চাইছে হয়তো মই মোৰ লগত কথা পাতি থকা আজি অলপ সময় পিছত হয়তো কোনোবা পেচেণ্ট আহিবও পাৰে কেৱল আপুনি আপোনাৰ ইয়াতে নহয় প্ৰতিখন নাৰ্ছিং হোমতে আপুনি এনেস্থেচিয়লজিষ্ট হিচাপে আপুনি গৈছোঁ প্ৰতিখন বুলি ক'লেও ভুল কোৱা হ'ব 2-4খন অৱশ্যে নতুনকৈ গঢ় লোৱা যোৱা নাই আৰু সেইটো কাৰণে কোনো ভাবিবলগীয়া কথাও নাই গতিকে অৱশ্যে প্ৰায়কেইখনতে প্ৰায় যোৱা হৈছে যাওঁ 2-এটা কেছ মাতে কৰোঁ গতিকে আজি আপুনি 80 বছৰীয়া জীৱন 80 বছৰলৈকে আপুনি নগাঁওখনক নিজৰ
কলা কৌশলৰ দ্বাৰা নিজৰ শিক্ষাৰ দ্বাৰা ছাৰ্ভিং কৰি আহিছে কেতিয়াবা ভাবিছে নেকি যে মই আমুক এইজৰ পৰা মই অৱসৰ ল'ম বা মোৰ ভৱিষ্যতৰ এটা বেলেগ এটা জীৱন যাপন কৰিম ডক্টৰী জীৱনৰ বাদে মই সেইটো কি ক'ম জানে মই ৰিটায়াৰমেণ্ট নিবিচাৰোঁ ধুনীয়া কথা কৈছে হয় মই সদায় ভগৱানৰ গুৰিত সদায় ৰাতিপুৱা গৈ পেলা গোসাঁই সেৱা কৰোঁ ভগৱানৰ গুৰিত এটাই প্ৰাৰ্থনা কৰোঁ মোক কৰ্মময় জীৱন দিবা হয় মই সদায় কৰ্ম কৰি থাকিবলৈ বিচাৰোঁ অতি সুন্দৰ মোৰ যোৱাৰ আগমুহূৰ্তলৈকে যাতে মই কৰ্মতে থাকি যাব পাৰোঁ মই সদায় ভগৱানৰ গুৰিত সদায় প্ৰাৰ্থনা হয় কাৰণ মই বহি থকা জীৱনটো নিবিচাৰোঁ এটা কথা কি আমাৰ বন্ধুৰ মাজতো বহুত ৰকমৰ কথা হয় ভাল বেয়া দুই এটা মানে স্লেং ৱৰ্ডো কোৱা হয় আৰু বন্ধু বুলিয়ে চব ফ্ৰী কথা পতা হয় তাৰপিছত এজন বন্ধুৰ লগত মই দুইটাই কথা পাতি আছোঁ সি কৈছে বোলে তুমি বহি মাংস ভাত খোৱা তাতো আমোৰ মাছ ভাত খোৱা তাতো আমোৰ নিমখ ভাত খোৱা তাতো আমোৰ গতিকে সদায় কৰ্ম কৰি থাকিব খুব ধুনীয়া জীৱনটো বৈ বৈ গৈ থাকিব লাগে আগুৱাই গৈ থাকিব লাগে খুব ধুনীয়া আৰু ছাৰ এই মনোবৃত্তিটোৱে হয়তো আপোনালোকক ছাৰ 80 বছৰীয়া জীৱনত উপনীত হোৱাৰ পাছতো এজন সতেজ ডেকা ল'ৰাৰ দৰে আপোনাক ষ্ট্ৰেংথটো দি ৰাখিছে আপোনাৰ আশীৰ্বাদ মোৰ আশীৰ্বাদ আমি নেদেখাজনক প্ৰাৰ্থনা কৰিব পাৰোঁ নহয় হ'ল মই ৰাইজৰ আশীৰ্বাদো ডাঙৰ খাওপাতো ডাঙৰ খুব ধুনীয়া গতিকে ৰাইজৰ আশীৰ্বাদ হয় সেইটো পালে সকলো পাম নহয় হয় আৰু এইটো এটা আমাৰ সমাজৰ বাবে এটা বহুতেই মূল্যৱান পাঠ ছাৰে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা দিছে যে আমি কেতিয়াও স্থগিত হ'ব নালাগে যে মই কেতিয়াও ৰিটায়াৰমেণ্ট ল'ব নালাগে আৰু ডাঙৰ কথা এইটো বহুত ডাঙৰ কথা যেতিয়ালৈকে মানুহ এজন কৰ্মোদ্যমী হৈ থাকিব তেতিয়ালৈকে সেই মানুহজনে এমটি মাইণ্ড মানে আমাৰ খালী মগজটোৰ পৰা বাচি থাকিব আৰু যেতিয়াই অৱসৰ ল'ব আৰু যেতিয়াই কোনো কামত নিজকে সংযুক্ত নকৰিব তেতিয়া এমটি মাইণ্ড ছাৰ এভিল হাউচ মানে খালী দিমাগ খালী মগজু বুলি চৈতানৰ ঘৰ এনেকুৱা এষাৰ কথা আছে গতিকে আমি সদায় কৰ্মৰত হৈ থাকিব লাগে মৃত্যুৰ আগমুহূৰ্তলৈকে আমি পৰাপক্ষত কৰ্ম কৰি থাকিব লাগিব এনেও আমাৰ হাৰ্টটোৱেতো ছাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে কৰ্ম কৰিয়ে আছে আৰু 1 ছেকেণ্ডো ৰেষ্ট নোলোৱাকৈ কৰি আছে গতিকে বহুত ধুনীয়া এটা আদৰ্শ আপুনি দিছে ছাৰ এইখিনিতে এটা কথা মই যদি নুসুধোঁ তেতিয়াহ'লে মোৰ আধৰুৱা যেন লাগিব আপোনালোকৰ কথোপকথনসমূহ মই ছাৰ এতিয়ালৈকে আপোনাক তথা আপোনাৰ ভাতৃ ৰাজেন গোহাঁই ডাঙৰীয়াকো মই লগ কৰিবলৈ সক্ষম হৈছোঁ তেওঁৰ জীৱনৰ পৰা তেওঁৰ জীৱনৰ কিছুমান তেওঁৰ লাইফটোৰ পাৰ্চপেক্টিভটো কেনেকুৱা চাবলৈ চেষ্টা কৰিছোঁ এটা বস্তু ছাৰ মই ৰিয়েলাইজ কৰিছোঁ আপোনালোকৰ ভাতৃত্ববোধ বোলা যিটো বস্তু আপোনালোকৰ ককাই ভাই কেইজনৰ মাজত এই বস্তুটো অকণমান মই অন্যতকৈ অলপ বেলেগ যেন অনুভৱ কৰিছোঁ আজি আপুনি আপোনাৰ লাইফৰ ক্ৰেডিটটো আপুনি আপোনাৰ ককায়েকৰ জীৱনলৈ দিছে জিতেন গোহাঁই ডাঙৰীয়ালৈ যে তেওঁৰ জীৱনৰ যিটো অভিশাপ আছিল সেই অভিশাপটো হয়তো আপোনাৰ জীৱনলৈ আশীৰ্বাদ হিচাপে গতিকে এই এষাৰ বহুত ডাঙৰ কথা আৰু এজন মানুহে নিজৰ লাইফ টাইম এচিভমেণ্টৰ ওপৰত যেতিয়া কথাখিনি ক'ব এই বয়সত এজন মানুহে কেতিয়াও এনেকুৱা এটা শব্দ ক'ব নিবিচাৰিব যিটো শব্দই তেখেতৰ গোটেই জীৱনটোত কলংক সানিব পাৰে গতিকে ভাতৃত্ববোধ এই ভাতৃত্ববোধৰ এই কথাষাৰ আজি বৰ্তমান হয়তো মই আশা কৰোঁ যে ৰাজেন গোহাঁই ছাৰ আৰু আপোনাৰ এই সম্পৰ্কটো বহুত এটা মানে সুমধুৰ সম্পৰ্ক মধুৰ সম্পৰ্ক মই আপোনাক ফটো এখন হয় এতিয়া আপোনালোকে ছাৰ যিটো ভাতৃত্ববোধেৰে আজি 80 বছৰ তেখেতৰ 75 বছৰ হ'ল পায় আপোনালোকৰ এই ভাতৃত্ববোধটো যিদৰে আপোনালোকে জীয়াই ৰাখিছে এই ভাতৃত্ববোধ আজিৰ ককায়েক ভাইকৰ মাজত ছাৰ এনেকুৱাও আছাম টাইপৰ ঘৰ দেখিছোঁ যে একদম সমানে একদম মাজেদি জেওৰা এনেকুৱাও ঘৰ দেখিছোঁ যে ছাৰ একেখন ঘৰতে ছাৰ মানে বৈবাহিক সম্পৰ্ক হোৱাৰ পাছৰ পৰা দুখন ভাতৰ চৌ হৈ যায় এনেকুৱাও দেখিছোঁ কোঠা লৈ মাটি বাৰীৰ কাৰণে কাজিয়া লাগি থাকে আকৌ ককায়েক ভাইকো মই দৃষ্টিকৈ দেখিছোঁ গতিকে ছাৰ আপুনি আমাৰ এই সমাজখনক ভাতৃত্ববোধটো জীয়াই ৰাখিব পৰাকৈ আপোনালোকে যেনেকৈ জীয়াই ৰাখিছে সেই তাৰ কিছু মূল মন্ত্ৰ দিব নেকি এই কথাষাৰ সোধাৰ লগে লগে আপোনাৰ মনটো ভাল লাগি গৈছে হয় ছাৰ আমি ককাই ভাই 4টা হয় অকল আমি ককাই ভাই 4টাই নহয় হয় আমাৰ 7জনী বাই ভনী হয় আৰু মোমাই ভাগিন চাগিন বহুত আমাৰ এই 11টা ল'ৰা ছোৱালীৰ মাজত ইমান মানে মধুৰ সম্পৰ্ক আমি এইটো লৈ গৌৰৱ কৰোঁ হয় আমাৰ বাইকেইজনীয়ে আমাৰ মোৰ ওপৰত গোটেইকেইজনী বায়ে দেই বাইকেইজনীয়ে আমাক খুব সৰুৰে পৰা মৰম কৰিছে হয় হয় আৰু ককাইদেউ আছিল এটা মহান সি তাৰ মহানটো মানে কি ক'ম মানে এনেকুৱা আছিল এই মই সেইটো ফিল কৰোঁ আমি যেতিয়া সৰু আছিলোঁ সি যথেষ্ট মৰম কৰে আৰু এই চৰাই যে মুৰ্গী চৰাই পোৱালিত যে এনেকৈ ছেভ কৰি ৰাখে পাখিৰ তলত ৰাখে ককাইদেউ আমাৰ ভাই 3টাক সি তেনেকৈ ৰাখিছে সিমানেই মৰম কৰিছিল মই আপোনাক থাকিলোঁ হয় হয় আৰু সেইটো আমাৰ দেউতা মাৰ ডাঙৰ আদৰ্শ দেউতা মায়ে আমাক তেনেকৈয়ে ডাঙৰ কৰিছিল মানে এটা কথা আছে অৱশ্যে আপুনি কথাষাৰ জানিবও পাৰে নাজানিবও পাৰে কথাষাৰ
ক'লে ভাল বুলিয়ে ভাবোঁ। হয়, নিশ্চয় ক'ব পাৰে ছাৰ। আমাৰ মা দুজনী, আচ্ছা আচ্ছা, ককাইদেউ মা আৰু আমাৰ মা হেৰি ছোৱালীৰ মাজতে আছে আৰু। হয় হয়, কিন্তু সেই হেৰিটো ককাইদেউৰ মাৰ প্ৰতি, ককাইদেউৰ মা ঢুকোৱাৰ পিছতহে আমাৰ মাক আনিছে। হয় হয়, কিন্তু সেই ককাইদেউৱে আমাৰ মাক যিখিনি মৰম কৰিছিল, যিখিনি হেৰি আমি ক'ৰবাতে থাকোঁ। হয়, তাত আমাতকৈ ককাইদেউৱে বহুত বেছি মাক মৰম কৰিছিল। হয় হয়, অসুখ বিসুখ হওঁতেও মানে আমি হেৰি নাচাওঁ, ঔষধ পাতি নিকিনো, কিন্তু সি কিনি কৰি কিমান আৰু মায়েও এনেকুৱা এটা দিন নাছিল ককায়েৰক নোখোধাকৈ এইটো কাম নকৰিলে। হয় হয়, আদৰ্শ আদৰ্শ। আৰু ময়ো ডাক্তৰ, সিও ডাক্তৰ আছিলতো, কিবা এটা ঔষধ দিলেও ককায়েৰক দিলে ভাল পায়। গতিকে বহুত মৰমটো বেলেগ আছে। এতিয়াও ভাই আমি তিনিটা একেলগেই চলি আছোঁ। আমাৰ ধৰক এতিয়া ভেটিটো আছিল সেই এটাই ভেটি, আমি গোটেইকেইটা তাতে ডাঙৰ হোৱা। তাৰপিছত এইখিনি এনেকৈ ইটোৱে সিটো ককাইদেউ এম পিয়েও তাত কিনি ল'লে, মই এইটো কিনিলোঁ। তাৰপিছত গুৱাহাটীত অলপ ককাইদেউৰে মাটি আছিল, হেৰি সেইখিনিও মানে মোৰ তলৰটো কম দামত ককাইদেউৱে তাত দিছিলে। আৰু এই মাটি বাৰী কিনাৰ ক্ষেত্ৰত ককাইদেউৰ গৰমনি বহুত আছে, কাৰণ পইচা তইচা তেতিয়া আমাৰ বেছি পইচা নহয় থাকে নহয়, সি পইচাখিনি দি কিনাই দিয়ে। তাৰপিছত আকৌ তাক আস্তে আস্তে দিয়ে, কিন্তু সি ৰৈ থাকিব নিদিয়ে, তই কৰ কিনি যা। ককাইদেউৱে মোক এটা কথা কৈছিল, মানে কথা চব একদম দ্ৰব্যবাণীৰ নিচিনা। এনাস্থেচিয়া দিওঁতে ভয় লাগে নহয়, তেতিয়া ককাইদেউৱে কয় দে মই আছোঁ নহয়, কিবা বিপদ হ'লে মই খাৰা হ'ম, তই চিন্তা কৰিব নালাগে। আৰু এটা ককাইদেউৱে কথা কয়, তই কামটো কৰ, কৰিলেহে তই গম পাবি তোৰ ভুলেই হৈছে নে শুদ্ধ হৈছে, তইতো এনেই গম নাপাৱ। গতিকে ককাইদেউৱে তেনেকৈ আমাক শিকাইছিল। গতিকে এনাস্থেচিয়া দিওঁতে কিছুমান কথা আছে যে বস্তুখিনি ঠিককৈ লৈছোঁ নাই, কিছুমান বস্তু আছে ধৰক চাকচন মেচিন বুলি কয়, মুখৰ ভিতৰত যেতিয়া বমি চমি কৰিব সেইটোৱে চাক কৰিব লাগে। তাৰপিছত এটা লেৰিংগস্কোপ বুলি এটা বস্তু আছে, সেই বস্তুটো লাগিব, সেইটোৱে যদি চাই পেলাই উশাহ ল'ব নোৱাৰে টিউবটো ভৰাব লাগে। তাৰপিছত আৰু টিউব এটা আছে, সেইটো ভৰাই দিব লাগে। তেনেকৈ বস্তুখিনি আছে। এই এনাস্থেচিয়া দিয়াৰ আগতে এই বস্তুখিনি ভালকৈ চাই ল'ব লাগে। যদি মই এনাস্থেচিয়া দিওঁতে কিবা এটা অঘটন হৈছে, ধৰক পেচেণ্টে বমি কৰিছে, বমি কৰাৰ লগে লগে তাক চাক কৰিব পাৰে, উলিয়াই দিব লাগে। সেইখিনি সময়ত যদি চাকচন মেচিনটো ভাল নাই, তেতিয়াতো পাছত লাগি যাব, 1 ছেকেণ্ড 1 মিনিটহে পাম, প্ৰথমে হৈ যাব। গতিকে তই আগতে চাই ল। আমাৰ আৰু এজন ছিনিয়ৰ শিকাই আছে, লেৰিংগস্কোপটো ভালকৈ চাই ল। যদি তাত ওলোটাকৈ তই যদি আগতে লাইটটো জ্বলে নাচাওঁ, পিছত যদি চাবলৈ যাওঁ, যদি তেতিয়া তই ভয়ৰ কোবত বেটেৰী ওলোটা ভৰাই দিবি। ভয়তে। গতিকে এই কথা চব মানে বেছিক কথা আৰু সদায় দৰকাৰী কথা। এইটো কোনোদিনেই মানে অনন্ত কাল যিমান কালেই নাথাকক, যি কালেই নহওক, এই বস্তুটো সদায় লাগিব। এটা মই এইখিনিতে মনত পৰি গৈছে, সৰু সৰু কথালৈ আওকাণ কৰাটো বোলে ধ্বংসৰ কবলত পৰে। এইটো এটা বহুত ডাঙৰ মহৎ লোকৰ বাণী। মই কোনে কৈছিলে পাহৰি গৈছোঁ, কিন্তু কথাটো মোৰ আজিও মনত আছে। গতিকে আপোনাৰ কথাখিনিৰ পৰা লগতে আপুনি ভাতৃত্ববোধৰ যিখিনি কথা ক'লে বহুতেই ভাল লাগিল। আৰু সমাজে এই ভাতৃত্ববোধত মই এটা কথা অনুভৱ কৰিব পাৰিলোঁ, ছাৰ, সমৰ্পণ। আজি আপুনি ককায়েকৰ প্ৰতি যিটো সমৰ্পণ দিছে, সমৰ্পিত মানে কি, যে মই সকলো মোৰ অহংকাৰ গৰ্ব সকলো পৰিত্যাগ কৰি পেলাই মই মোৰ ককাইদেউৱে যিটো আদেশ হিচাপে দিছে, নিশ্চয় মোৰ ভালৰ কাৰণে দিছে বুলি সেই সমৰ্পণ হ'ব পাৰিব লাগিব। আৰু সেই সমৰ্পণ কেৱল ককায়েকৰ বাবেই নহয়, ককায়েকেও ভায়েকৰ প্ৰতি বা প্ৰতিটো সম্পৰ্কতে ইজন বন্ধুৱে সিজন বন্ধুৰ প্ৰতি বা গিৰিয়েক ঘৈণীয়েকৰ প্ৰতিও, ঘৈণীয়েকে গিৰিয়েকৰ প্ৰতি সেই সমৰ্পণ যদি নোহোৱা হয়, তেতিয়াহ'লে এটা সম্পৰ্ক কেতিয়াও বৰ্তি নাথাকে। হয়তো ছাৰ আপোনাৰ কথাখিনিৰ পৰা মই অলপত অনুভৱ কৰিছোঁ, হয়তো এই সমৰ্পণৰ যিটো সমৰ্পণ, এই সমৰ্পণৰ সেই মনোবৃত্তিটোক অহংকাৰে লাহে লাহে নিজৰ গ্ৰাসত লোৱাৰ ফলতেই আজি সমাজখন চেটেলি ভেটেলি। এজিউম কৰিছোঁ জাষ্ট, ছাৰ। এতিয়া ছাৰ এটা মই অকণমান কণ্ট্ৰেডিকশ্যন সুধিব বিচাৰোঁ। ৰাজেন গোহাঁই ছাৰ এটা অভ্যাস আছে, তেওঁ নিজৰ মুখেৰে কৈছিলে, তেখেতক এবাৰ কিবা এটা মন্ত্ৰিত্বৰ কাৰণে হেৰি কৰোঁতে বোলে তেখেতৰ বিৰুদ্ধে কৈছে, এইটোক মন্ত্ৰী কিয় দিছে, এইটো 24 ঘণ্টাই মদ খাই থাকে, তেনেকুৱা মানুহক মন্ত্ৰী কিয় দিছে, একদম অন কেমেৰাত মোক কৈছে সেইদিনা, বহুত হাৱনিও ধৰিছে। ৰাজেনৰ বিষয়ে কৈছে।
ছাৰ এইখিনিতে এটা কথা নুসুধাকৈ থাকিব নোৱাৰিম মই জানো যে আহোম সম্প্ৰদায়ৰ এটা ট্ৰেডিশ্যনেই হৈছে মদ আৰু এই মদটো আহোম সম্প্ৰদায়ৰ এটা মানে ট্ৰাইবেল সমাজৰ এটা মানে চানেকি এতিয়া আপোনালোকৰ ভাতৃত্ববোধৰ কথা যিহেতু মই পাতিছোঁ আৰু ভাতৃত্বৰ প্ৰতি থকা আপোনালোকৰ সমৰ্পণসমূহটো অলৰেডি মই চেলিউট কৰিছোঁ আৰু সমাজক সেই আদৰ্শসমূহ দাঙি ধৰাত আপোনাক ধন্যবাদো জনাইছোঁ এতিয়া এটা কথা আহিল যে আপোনালোকৰ ককাই ভাইসকলৰ মাজত এই ট্ৰেডিশ্যনটো বৰ্তাই ৰাখিবৰ কাৰণে তেনেকুৱা মানে একেলগে কেতিয়াবা মদ্যপান কৰা তেনেকুৱা হৈছিল নেকি সেইটো হয় আমি 4টা ককাই ভাই যেতিয়া লগ হওঁ আপুনি এইটো প্ৰশ্ন কৰোঁতে মোৰ খুবেই ভাল লাগিছে কথাটো মানে ধৰক এই আমাৰ দেউতাই খাইছিল দেই দেউতাই খাইছিল কিন্তু দেউতাই এদিন মোক কৈছে এই যেতিয়া দেউতাৰ বস্তু আমি কেতিয়াবা অকণমান চুৰ কৰিও খাইছোঁ খাওঁতে দেউতাই কৈছে বোলে ঐ তই এইটো বস্তু নাখাবি এই চব বৰ কাঢ়া বস্তু আৰু একদম নাখালে ভাল দে কিন্তু নিজে খালেও কিছুমান কথা ভাবেতো সেইটো কথা আৰু আমি ককাই ভাই 4টাই বহু দুখৰ কথা পাতোঁ বা এনেও ইটো সিটোৰ লগত কথাও পাতোঁ তৰ্ক বিতৰ্কও নহয় বুলি নকওঁ তৰ্ক বিতৰ্কটো ককাই ভাই মোৰ মনত দেই মোৰ ভাৱনা ককাই ভাই চব কাৰণেই লাগে কাজিয়া কৰিবৰ কাৰণেও লাগে কাজিয়াও কনষ্ট্ৰাকটিভ কাজিয়া থাকে ধৰক আমি কেতিয়াবা গোটেইকেইটাই বস্তু বিশেষকৈ কয়দেউ যেতিয়া এই ঘটনাটো হৈ গৈছিল প্ৰথম বিবাহিত পত্নী ঢুকাইছিলে এক্সিডেণ্ট হৈ তাৰপিছত সি নাৰ্ছিং হোম খুলি পেলাই নাৰ্ছিং হোমত গধূলা সময়ত আমি কাম বন শেষ হোৱাৰ পিছত আমি বহোঁ দুইটাই বহি পেলাই বিশেষকৈ সেইখিনি সময়ত মই কয়দেউক খুব কোম্পানী দিছিলোঁ বহি পেলাই তেতিয়া খালে আমি তেতিয়া ককাই ভাইৰ মাজত আৰু বেলেগ কথাটো নাহে নাৰ্ছিং হোমত কি কৰিলে উন্নতি হ'ব কি কাম কৰাটো ভাল হ'ব ক'ত কি কৰিম সেইচব কথা পাতি তাৰপিছত কি হিচাপে কৰিলে আগবাঢ়ি যাম মোৰ তলৰটো বিয়া হোৱা নাছিল তাৰ বিয়া পাতিব লাগিল বা এইটোৰ হেৰি কৰিব লাগে সেইটো আৰু তাৰ মাজতে তাৰ বিয়াৰ কথা পাতোঁ মোৰ তলৰটোৱে এদিন তাক কৈছে সেইটো কাজিয়া লাগিছে মানে এদিন কাজিয়া লাগি কৈছে হেৰি তই যদি বিয়া নাপাত মই ইয়ালৈ নহওঁ তাৰপিছত আৰু কয়দেউক তেতিয়া মই এটা কথা কৈছিলোঁ তই বিয়া পাত কয়দেউ মানে কৰিবলৈ নাই মই নাপাতো বয়সত তেতিয়া মই কয়দেউক এটা কথা কৈছিলোঁ মই চব খোলাকৈ কৈছোঁ দেই বোলো দেউতাৰ 75 years এইজত পোৱালি জন্ম হয় পোৱালি মানে ৰাজেন আচ্ছা মানে ৰাজেন ছাৰক আপোনালোকে পোৱালি বুলি মাতে তাক ঘৰত মাতানো পোৱালি তই বিয়া পাতিব নোৱাৰিবি মই এইটো তাক জাজমেণ্ট দিছোঁ বুজা নাই আৰু তই সেইকাৰণে বিয়া পাত আৰু সেই তেনেকুৱা কিছুমান ভাৱ লৈছিলোঁ দেখি আৰু সেইটো এটা কাজিয়া নহয় জানো আৰু সেই যেতিয়া তাক কৈছিলোঁ দেখি সেই পিছত আগবাঢ়িছে যেতিয়া বিয়া কৰাবলৈ আগবাঢ়িছে তেওঁ কৈছে মোৰ দেৰি হ'ল একো দেৰি হ'ল হ'ব দে আৰু তেনেকৈতো সি বিয়া কৰা নাই গতিকে আপোনাক আৰু কেইটামান কথা ক'লে আচৰিত হ'ব এতিয়া মই কওঁ কিন্তু আমাৰ যোনটো 1 নম্বৰ ভাগিন সি মোতকৈ ডাঙৰ আচ্ছা মোতকৈ তাৰ 4 মাহমান সি মোতকৈ ডাঙৰ বহুতে নক'ব পাৰে কিন্তু মই এইটো খোলাকৈ কওঁ কৈছে আৰু মোৰ তলৰ দুটাতকৈতো 3-4জনী ভাগিন মোৰ তলত দুটাতকৈ ডাঙৰ বুজিছে নাই এজনী আছে ইয়াত হীৰা বুলি সি মোৰ 2 নম্বৰটো লগৰ আৰু এজনী আছে যোৰহাটত ভাগিন তাৰ লগত মানে এই পোৱালি যোনটো ৰাজেন তাৰ লগত খুব কাজিয়া লাগে দুটা সমান এই 2-3 মাহ ডাঙৰ সৰু গতিকে মোমাই ভাগিন মানে গতিকে আমি তেনেকৈ ডাঙৰ হোৱা মানুহ আমাৰ কোনো সেইটো লাজ পাম বা বেয়া পাম সেইটো কথা নহয় আৰু কয়দেউক সেইকাৰণে মই বহুত উচ্চ আসনত থওঁ কয়দেউ আমাক সেই হিচাপে কোনোদিন কোনো হেৰি নাই বহুত ওপৰৰ মানুহ বহুত মহান গতিকে আমি সেই পৰিয়ালৰ মানুহ আমি সেই পৰিয়ালৰে ডাঙৰ হৈছোঁ আৰু সেইখিনি মই কিন্তু মই লাজ নাপাওঁ মই গৌৰৱেৰে কৰোঁ মই ভাল পাওঁ আৰু এই মা দেউতাক কি ক'ম মা দেউতাকতো আমাক সকলো দি গৈছে
কোনো সংসাৰ দি গৈছে মইতো বিয়া কৰোঁতে মা দেউতা আছে মোৰ সৰুজনী গৈছে গোটেইখিনি দি গৈছে আৰু মা দেউতাটো বহুত মহান আছে হয় হয় খুব ভাল লাগিছে এই কথাসমূহ জানিবলৈ পাই আৰু আশা কৰোঁ আপোনাক এই কথাখিনি আজি স্মৃতি ৰোমন্থিত কৰাত নিশ্চয় আপোনাৰো সেই সময়লৈ আপুনি ঘূৰি যাব পাৰিছে আপোনাৰ মনটো আৰু মই ছাৰ আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যিটো আমি জ্ঞান বাৰ্তা হিচাপে লওঁ যে প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰ দ্বাৰা তেওঁ নিজৰ জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰে এতিয়া মই জানিব বিচাৰোঁ যে আপোনাৰ সেইটো কোনটো মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আপোনাক গোটেই জীৱনটোত আজিলৈকে ৮০ বছৰীয়া কাষ চাপিছে আজিলৈকে আপোনাক প্ৰাণৱন্ত কৰ্মোদ্যমী অলৰেডি আপুনি কৈছে যে আপুনি কেতিয়াও অৱসৰ ল'ব নিবিচাৰে গতিকে সেই মূল মন্ত্ৰটো কি মূল মন্ত্ৰ যিটো মূল মন্ত্ৰই আজিও আপোনাক এনেকুৱা এটা মনৰ গৰাকী কৰি ৰাখিছে কৰ্মময় জীৱন থাকিলে হয় ভাল লাগে এই এদিন এটা কথা এই মানে দি অল্ড মেন এণ্ড দ্য চি সেইখন বৰ ডাঙৰ কিতাপ নহয় আৰ্নেষ্ট হেমিংৱেৰ সেই মানুহজনৰ কিতাপখন মই অসমীয়া অনুবাদ কৰিছোঁ কৰি মোৰ এই বিদিশা হোটেলখন যে আছে এই মালিকৰ ককায়েকটো সি মোতকৈ অলপ ডাঙৰ আছিলে আমি ককাই ভাইটো তাৰপিছত মই তেতিয়া কিতাপখন পঢ়ি তাক সুধিছিলোঁ বোলো এই কিতাপখনততো মই বিশেষ একো নাপালোঁ ৮০ বছৰীয়া বুঢ়াটোৱে হেৰি হাঙৰটো ধৰিব গৈছিল ধৰি মাছো গৈ পেলাই সি বহুত দিন পানীত থাকিল ডাঙৰটো ধৰিলে যদিও যেতিয়া বামলৈ আহিছে জকাটো আহিছে বোলে সেইটোৱে ডাঙৰ কথা সেই বুঢ়াই সিংহৰ সপোন দেখিছিলে সিংহৰ সপোন দেখাটো কথাটো কি বোলে বুঢ়াটো উদ্যমী আছে কাম কৰিব লাগে ৮০ বছৰ বয়সতো তেওঁ থমকি হোৱা নাছিল সাগৰ সৰু ল'ৰা এটালৈ সেইটো থিমতে আৰ্নেষ্ট হেমিংৱে গতিকে এইদৰে মানে কথাটো হয় কি মানে বহি থাকি কি কৰিব বহি থাকিলে মানুহৰতো সদায় আইডেল ব্ৰেইন কৰ্ম কৰি থাকিলেহে আপুনি চব কথা পাহৰি থাকিব মই এতিয়া তাকে চাওঁ যে আজি যদি মই কাম নাপালোঁ নকৰিলোঁ মোৰ দিনটো নাযায় নোপাই লাগে কিন্তু কাম এটা দুটা যেতিয়া কৰি আহিম মনটো ফুটি যায় গতিকে কৰ্মময় জীৱনে চলি থাকোঁ আৰু যে সেইটো জীৱনতে যাব পাৰিলে আৰু তাতকৈ আনন্দ একো নাই হয় ছাৰ খুব ধুনীয়া লাগিল আপোনাৰ জীৱন বৃত্তান্তটো আৰু আপোনালোকৰ এই জীৱন বৃত্তান্তটোৱে আমাৰ সমাজলৈ নিশ্চয় এটা মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব বুলি মই নিজে অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ ভৱিষ্যত জীৱনটো সুখৰ হওক সকলো ফালে আগবাঢ়ি যাওক এইখিনিতে এটা কথা কৈছোঁ থমকি নহ'ব সাংসাৰিক জীৱন সোনকালে কৰক আমাৰ অসমীয়া জাতিৰ ল'ৰা ছোৱালী খুব কম অন্য সম্প্ৰদায়ৰ মানুহৰ ল'ৰা ছোৱালী বহুত বাঢ়িছে কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী খুব কম আপুনি এজন সুন্দৰ মানুহ সুন্দৰ সুঠাম ডেকা মানুহ ভাল পৰিয়ালৰ কোন ক'ত আছে আপোনাৰ নাজানো সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধা মৰম আপোনাক দিছোঁ আৰু আপুনি সকলো ফালে আগবাঢ়ি যাওক আপোনাৰ সকলো ভাল হওক তাকে কামনা কৰিছোঁ ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাৰ সকলো ভাল হওক সকলো ফালে আগবাঢ়ি যাওক এই মই প্ৰাৰ্থনা কৰিছোঁ আৰু আপুনিতো মোৰ সকলোখিনি দেখিছে মই যিখিনি কৈছোঁ ওপৰত ভুল ৰান্ধিও যদি হৈছে নাজানো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ পুনৰবাৰ বহুত বহুত ধন্যবাদ ছাৰ আৰু যিহেতু এটা সময়ৰ সীমা থাকে দৰ্শক ৰাইজ আজি আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ